তোমার সে অবিদ্যায়ে আমাক মোহিলে হরি না জানো তোমার তত্ত্ব তোমার শরণে হরি শরণ পকিয়াখার করিল তোমার নাম করিল তোমার নাম। কৃষ্ণ 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 হরি ও হরি ও রাম ও রাম কৃষ্ণ কৃষ্ণ। জয় গুৰু শংকৰ। অসমীয়া সমাজৰ পথ প্ৰদৰ্শক, এক শৰণ হৰিনাম ধৰ্মৰ ভেটি প্ৰস্থাপক, নৱ বৈষ্ণৱ যুগৰ প্ৰৱৰ্তক জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ শ্ৰী চৰণত প্ৰণিপাত জনাই যশোৱাৰ লাল কংসৰ কাল নন্দৰ নন্দন উদ্ধৱৰ বন্দন, গোপিনীৰ মন দৈৱকীৰ ধন, গোৱালৰ গোপাল আৰু ভকতৰ কৃপাল স্বৰূপ, সৰ্বজ্ঞ সৰ্বব্যাপ্ত সৰ্বাশ্ৰয়ী সৰ্বশক্তিমান পৰম পুৰুষ পৰম আনন্দ পৰম ঈশ্বৰ পৰম কৃপালু ভগৱান কৃষ্ণৰ পাদ পংকজত সাষ্টাংগিক প্ৰণাম জনাই বৈকুণ্ঠৰ কল্পতৰু নাম বস্তু ভাগক সাৰোগত কৰি দেৱৰো দুৰ্লভ নৰতনুধাৰী আজিৰ এই ভগৱতী প্ৰসাদ অনুষ্ঠানত উপস্থিত পৰম শ্ৰদ্ধাৰ বাপ বান্ধৱ আই মাতৃ যুৱক যুৱতী প্ৰমুখ্যে শিশু সমস্তৰ শৰীৰত নিৰ্বিৰাজমান দিব্য আত্মাক অন্তৰৰ পৰা সেৱা জনাই আজি আমাক দিয়া দায়িত্বভাৰ পালন কৰিবৰ বাবে আগবাঢ়িছো। আজিৰ বিষয়টো অতি গূঢ়, অতি গহীন, অতি গভীৰ। তাতে ইয়াত যিটো বিষয় দিলে অতি অতি দীঘলীয়া, এঘণ্টাৰ ভিতৰত তো ইয়াক কিমান দূৰ চুব পাৰি আমাৰ সীমিত জ্ঞানৰ দ্বাৰা, তথাপিও প্ৰভু ভগৱন্তক কৃপা কৰা হৈছে। যদি কৃপা কৰে যিখিনি পৰা যায় সেইখিনি চুবলৈ চেষ্টা কৰা হ'ব। জয়তে ভকতি প্ৰসাদ অনুষ্ঠানৰ উদ্যোক্তাসকলক আৰু যিসকলৰ সহায় সহযোগিতাত এই অনুষ্ঠানভাগ খুব সুন্দৰৰূপে চলি আছে, সেই সকলো শ্ৰী চৰণত আমি আমাৰ শ্ৰদ্ধা ভৰাকে আনিব দিছো। আপোনাসবে বিভিন্ন শাস্ত্ৰৰ মথন কৰি ইয়াৰ তত্ত্বসমূহ যিসকল ঈশ্বৰমুখী বাপ বান্ধৱ আই মাতৃ যোনে সেই পৰম আনন্দ লাভ কৰিবৰ বাবে ইচ্ছা কৰিছে, সেইসকলৰ প্ৰতি দিনটোৰ পুৱা ভাগতেই এই সুযোগকণ দি আপোনালোকে বহুত এটা পুণ্য কৰ্ম কৰি আছে। কাৰণ ব্যাসদেৱে ভাগৱতত লিখিছে, কৃতয়ত ধ্যায়াত বিষ্ণু ত্ৰেতায়াম যজতে মখে দ্বাপৰে পৰিচাৰ্যায়াম কলো তদ হৰি কীৰ্তনাত। 12:52 সংস্কৃত ভাগৱত দ্বাদশ স্কন্ধ 3য় অধ্যায় 52 নম্বৰ শ্লোক। আৰু অনুবাদ কৰিছে মহাপুৰুষ মাধৱদেৱে তেওঁৰ অনবদ্য গ্ৰন্থ নামঘোষা যুগ ধৰ্ম নিৰ্ণয় 399 পদ যোগাত। মাধৱ পুৰুষে লিখিছে, সত্য যুগে ধ্যান, ত্ৰেতা যুগে যজ্ঞ, দ্বাপৰ যুগত পূজা, কলিত হৰিৰ কীৰ্তন বিনাই আৱৰ নাহিকে দুজা। যিকোনো প্ৰকাৰে হওক আমি যি তিনিটা তাপত তাপিত হৈ আছো, তাৰ পৰা পৰিত্ৰাণ পাবলৈ, দুখৰ নিবৃত্তি হবলৈ, পৰম আনন্দ হৃদয়ত লাভ কৰিবলৈ কলি যুগত কৃষ্ণত একান্ত শৰণ আৰু ভকতৰ সংগত তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ বাহিৰে আন কোনো উপায় শাস্ত্ৰৰ উত্তম গ্ৰন্থ গীতা ভাগৱত আৰু গুৰুজনাই আমাক দি যোৱাৰ কীৰ্তন দশম মাধৱ পুৰুষৰ ঘোষাৰত। The person you are speaking with has put your call on hold. Please stay on the line. গতিকে আমি যিমান পাৰো যদি এই কৃষ্ণৰ লীলাসমূহ শ্ৰৱণ কৰোঁ,
যিকোনো প্ৰকাৰে নহওক কিয়, প্ৰত্যক্ষভাৱে হওক পৰোক্ষভাৱে হওক, এই কথাসমূহে আমাৰ হৃদয়ৰ গ্ৰন্থিত প্ৰৱেশ কৰি মনৰ যিবিলাক আমাৰ কপটতা মলিনতা এইবিলাক চাফা কৰিব, পবিত্ৰ কৰিব। আৰু যদি অন্তৰখন পবিত্ৰ হৈ যায়, তেতিয়া আমি যি পৰম আনন্দ বা ভগৱান কৃষ্ণক বিচাৰি ফুৰিছো, সেইটো আমি বাহিৰত আৰু বিচাৰিবলগীয়া নহব। গুৰুজনাই কীৰ্তনত কৈছে, দেৱৰ ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৈ সবাৰো জ্ঞান। গতিকে ভগৱান কৃষ্ণ আনন্দ স্বৰূপে পৰমানন্দ ৰূপে আমাৰ যদি হৃদয়তে আছে, আমি তেওঁৰ এই যি বহিৰংগ শক্তি মায়া, এই মায়াৰ কাৰণে আমি দেখা নাপাওঁ। আৰু আমাৰ মনৰ মলিনতাৰ কাৰণে এখন আৱৰণ আছে। সেই আৱৰণখন গুচোৱাৰে প্ৰচেছ বা সাধন হৈছে এই শ্ৰৱণ কীৰ্তন গুৰুজনাই যি দি গৈছে। আৰু তাৰেই প্ৰচাৰ আৰু প্ৰসাৰে হওক বা ভকতৰ সুবিধাৰ্থে হওক, ভকতি প্ৰসাদে যি এটা সুন্দৰ আঁচনি লৈ এইখিনি কৰ্ম কৰি আছে, তেওঁলোক শ্ৰদ্ধাৰ পাত্ৰ, সেৱাৰ যোগ্য। আমি আনটো একো কৰিব নোৱাৰিলেও এয়া খবৰ শ্ৰীচৰণত আমাৰ শ্ৰদ্ধা ভৰা সেৱা আমি নিবেদিছো। পলম নকৰি আমি মূল দৃষ্টিলৈ আজি বিষয়টোলৈ সোমাওঁ। ৰাসলীলাত কৃষ্ণ সংস্কৃতি আৰু সমাজ ৰূপান্তৰত ইয়াৰ গুৰুত্ব। ৰাসলীলা অতি এটি আমাৰ ভাগৱতৰ যি 12টা স্কন্ধ 335টা অধ্যায় আছে, ইয়াৰ দশম স্কন্ধত বৰ্ণনা কৰিছে। দশম স্কন্ধৰ 5টা অধ্যায়ত ৰাসলীলাৰ বিষয়ে আছে। ৰাসলীলালৈ সোমোৱাৰ আগতে কৃষ্ণ সংস্কৃতিৰ বিষয়ে, সংস্কৃতি মানেনো কি অকমান বুজি লওঁ। সংস্কৃত শব্দটোৰ অৰ্থ প্ৰকৃত শুদ্ধ বুলিও বহুতে ক'ব বিচাৰে। সংস্কৃত মানে শুদ্ধ, সংস্কৃতি মানে শুদ্ধাৱলী। আৰু ইয়াৰ শব্দৰ যদি আমি কওঁ, সম যোগ ক্ৰী যোগ তিল প্ৰত্যয়ৰ যুগত হৈছে। এতিয়া হৈছে প্ৰকৃতিৰ যদিও প্ৰেৰণাতেই সংস্কৃতি কিছুমান উদ্ভৱ হয়, তথাপিতো মানুহে নিজৰ দেহ মনৰ বিকাশৰ অৰ্থে, সমাজৰ কল্যাণৰ অৰ্থে যিটো সৃষ্টি কৰিছে, মানি লৈছে আৰু লগে লগে উৎকৰ্ষ সাধন কৰিছে, সেয়ে হৈছে সংস্কৃতি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিখিনি নাটক কওক, আপোনালোকে নৃত্য, গীত, চিত্ৰবিদ্যা ইত্যাদিয়ে সমাজ সংস্কাৰ সাধনৰ বাবে যিখিনি তেওঁ দি থৈ গৈছে, বা যিখিনি সাহিত্য আজি শংকৰী সংস্কৃতি বুলি আমি অভিহিত কৰিছে, 3টা বিষয় মুঠতে থাকিব লাগে ইয়াত সংস্কৃতিত। এটা হৈছে ইয়াৰ সৌন্দৰ্য, এটা হৈছে আনন্দ দান, আৰু এটা হৈছে হিত সাধন। গুৰুজনাৰ যি সংস্কৃতি আছিল, ইয়াক আমি কৃষ্ণ সংস্কৃতি বুলি কওঁ। কৃষ্ণ শব্দটো বহুত তত্ত্ব আছে, আৰু গুৰুজনাই আমি যিটো বুজিছোগে তেওঁ অৱতাৰ, গতিকে আমাৰ মন বুদ্ধি মায়াৰ দ্বাৰা আবৃত কাৰণে এতিয়াও হয়তো আমি তত্ত্বটো পাবলৈ পোৱাগে নাই। তথাপিও যিটো বুজিছো বৰ্তমানলৈকে, তেওঁ যে বাকী একো নাৰাখি কৃষ্ণ সংস্কৃতিতে গুৰুত্ব দিলে, ই অতি ইয়াৰো বহু গুৰু ৰহস্য আছে। বৰ্তমান পৃথিৱীত 800 কোটিৰ ওপৰত মানুহ আছে, কাৰো লগত কাৰো মিল নাই। আনকি আমাৰ ফিংগাৰ প্ৰিণ্টছো ইজনৰ লগত সিজনৰ নিমিলে। তথাপিতো যদি আমি চাওঁ যে প্ৰত্যেকজনে এটা বস্তুৰ পিছতে আমি দৌৰি আছো, এইটো হৈছে আমাক সকলোকে আনন্দ লাগে। আৰু এই আনন্দটো পাবৰ কাৰণে বিভিন্নজনে বিভিন্ন কৰ্ম কৰি আছে। কৰ্মবিলাক কিহৰ ওপৰত বেছ কৰি কৰিছে? তেওঁলোকৰ ভাৱৰ ওপৰত। কোনোবা এজন ব্যক্তি ভাবিছে মই ব্যৱসায় কৰিলে বহুত টকা পইচা পাম, তাৰ পৰা মই আনন্দত থাকিব পাৰিম, তেওঁ ব্যৱসায় কৰিলে। কোনোবাই ভাবিছে যে মোৰ ধন টকা পইচা নাই, মই চুৰ তাৰি কৰিম, গতিকে তেওঁলোক চুৰ প্ৰকৃতিত গ'ল। কোনোবাই ভাবিছে ধন টকা পইচা কি কাম আছে, এইবিলাকে কি আনন্দ দিম, চব বাদ দিলো, একো নাই, মই
পাহাৰৰ ওপৰত গৈ পেলাই ঈশ্বৰ চিন্তা কৰি তেওঁলোকে ঘৰ দুৱাৰ বাদ দি সন্ন্যাসিক ধাৰণাত গুচি গ'ল। কিন্তু আমি বাহ্যিক ৰূপত যিমান যি দেখিছো ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মানুহ যে দৌৰি আছে, ইয়াৰ মূল লক্ষ্য কিন্তু এটা, সেইটো হৈছে আনন্দ প্ৰাপ্তি। আৰু যে যদি আনন্দ বস্তুটো কি বস্তুটো সেইটো যদি আমি জানো, তেতিয়াহ'লে আমি গম পাম যে গুৰুজনাৰ ধৰ্মটো একশৰণ হৰিনাম ধৰ্ম কিমান মহান বস্তু। এই যিটো আনন্দ আমাক লাগে, এই আনন্দটোৱে হৈছে কৃষ্ণ। তৈত্তৰীয় উপনিষদত কৈছে ৰসোবৈছ, এইজন আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ অৰ্থ দিছে কৃষি ভূবাচক শব্দ ন চ নিবৃত্তি বাচক দ্বৈৰ একাত পৰম ব্ৰহ্ম কৃষ্ণ এতিয়া অভিধীয়তে। মাধৱ পুৰুষে অনুবাদ কৰিছে, কৃষেন শব্দ ইটো পৃথিৱী বাচক বৈলা ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ মিলি পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয়। আনন্দ, কৃষ্ণ মানে আনন্দ। আৰু সেইকাৰণে আমি নামত গাওঁ সহজানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, পৰমানন্দ, ভগৱানৰ নাম সচ্চিদানন্দ, চিদানন্দ, সদানন্দ, নিত্যানন্দ, দয়ানন্দ, আমি গায়ে থাকোঁ। তাৰমানে কৃষ্ণ মানে হৈছে আনন্দ। আৰু সেই আনন্দৰ অংশ হৈছোঁ আমি জীৱবিলাক। মমে বংশ জীৱলোকে জীৱভূত সনাতন, পঞ্চদশ অধ্যায় 7 নম্বৰ শ্লোক গীতা। মোৰে অংশ সমস্ত জীৱ, চব মোৰ অংশ। আৰু লগতে কৈছে অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত অহম আদিত্য মধ্যম চ ভূতানাম অন্ত এবচ। 10ম অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই আত্মা। প্ৰভু ভগৱন্তই কৈছে জীৱসমূহ আচলতে ময়ে অংশ। যেনেকৈ জুইৰ পৰা স্ফুলিংগ ওলায়, আমি জীৱবিলাকো তেনেকুৱা ভগৱানৰ। আৰু যেতিয়া প্ৰত্যেক বস্তু মূলত যাব বিচাৰে, আমিও আমাৰ মূললৈ যাব বিচাৰিছো। আমাৰ মূলেই হৈছে পৰম আনন্দ। তেওঁত আনন্দ আছে নহয়, কৃষ্ণত আনন্দ আছে সেইটো নহয়, কৃষ্ণ মানে আনন্দ। আৰু আমিবিলাকে কৃষ্ণৰ ওচৰত যাব বিচাৰিছো, কিয়? আমাৰ মূল হৈছে তেওঁ। সেইকাৰণে প্ৰত্যেকজন মানুহে, আপুনি যিকোনো মানুহ কওক, মুছলমান সম্প্ৰদায় হওক, খ্ৰীষ্টিয়ান সম্প্ৰদায় হওক, জৈনিজিম হওক, বুদ্ধিজিম হওক, চাৰ্বাকৰ হওক, মানে নাস্তিক হওক, আস্তিক হওক, সমস্ত আল্টিমেটলি কৃষ্ণ প্ৰিয়। সেইকাৰণে ভাগৱতত প্ৰহ্লাদে দৈত্য শিশুসকলক শিক্ষা দিওঁতে কৈছিল সমস্তৰে প্ৰিয় সুহৃদয় আত্মা জগতৰে পিতা মাতা। ভগৱান কৃষ্ণ সকলোৰে প্ৰিয়, সকলোকে লাগে কৃষ্ণক। যদি বাহ্যিক ভাৱত আমি কওঁ যে মই কৃষ্ণক ভাল নাপাওঁ, মইতো অমুকক পূজো, মই তমুকক পূজো, না, এইটো তেওঁলোকে কয়, এইটো অজ্ঞানতা। কিন্তু যদি ভিতৰৰ তত্ত্বটো যায়, তেওঁলোককো আনন্দ লাগে। আৰু আনন্দ মানে কৃষ্ণ, এইটো আমি কোৱা নাই, বেদে কৈছে। শাস্ত্ৰৰ উত্তম গীতা ভাগৱত সকলোতে কৃষ্ণই যে সৰ্বশ্ৰেষ্ঠ এইটো দিয়া আছে। কিয়? কাৰণ তেওঁৱে আনন্দ, আৰু প্ৰত্যেক জীৱক আনন্দ লাগে। চব মূলত যাব বিচাৰিছে, চবেই পৰম পদৰ ওচৰত যাব বিচাৰিছে। যেনেকৈ বৰষুণ আহিলে, ইয়াত পানী পৰিলে নদী নলা নৰ্দমা হৈ সাগৰলৈ যাব বিচাৰে, তেনেকৈ প্ৰত্যেকটো জীৱ নিজৰ নিজৰ মূলত যাব বিচাৰিছে। আৰু মূল হৈছে পৰম আনন্দ, আৰু পৰম আনন্দই হৈছে কৃষ্ণ। গতিকে গুৰুজনাই গুৰুত্ব দিছিল কৃষ্ণ সংস্কৃতি। তাৰমানে সকলোকে আনন্দ লাগে, আৰু সেইটোৱে সত্য। আৰু সেই আনন্দ যদি লাগে, আপুনি আনন্দতে শৰণ ল'ব লাগিব। তাৰ বাহিৰত ক'ৰবাত গৈ থাকিলে যিটো বস্তু আপোনাক লাগে সেইটো আপুনি নাপাব। সেইকাৰণে তেওঁ কৃষ্ণ সংস্কৃতিত গুৰুত্ব দিলে। দুই ধৰণৰ ইয়াত আছে, বহি সংস্কৃতি, অন্তৰ সংস্কৃতি। বস্তু সংস্কৃতি বা যিটো বাহ্যিক যিটো সংস্কৃতি, বহি সংস্কৃতি, তেওঁৰ লগত গুৰুজনাই গুৰুত্ব প্ৰদান কৰিছিল যিটো বিশেষভাৱে অন্তৰ সংস্কৃতি, যেনে দয়া, প্ৰেম, অহিংসা, এইবিলাকৰ ওপৰত যি মানৱীয় গুণ, ইয়াৰ বিকাশে অন্তৰ সৌন্দৰ্য সৃষ্টিত তেওঁ বিশেষ গুৰুত্ব দিছিল। আৰু বৰ্তমান যদি আপোনালোকে চায়, ৰাষ্ট্ৰীয় যিটো শিক্ষা আৰু গৱেষণা পৰিষদে যিটো মাধ্যমিক পৰ্যায়ৰ পাঠ্যক্ৰমত শিক্ষাৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰি যিবিলাক তাৰ পোষকতা কৰিছে, ইয়াত পৰিষদে স্বীকৃতি দিয়া যি 84বিধ মূল্যবোধৰ ভিতৰত অহিংসা, পৰোপকাৰিতা, প্ৰেম, ভাতৃত্ববোধ, মানৱতাবোধ, এইবিলাক মূল্যবোধ গুৰুজনাই তাহানিতে দি থৈ গৈছে, কেতিয়াবাই দি গৈছে। গতিকে অন্তৰ সংস্কৃতিৰ অন্তৰ যিটো আমাৰ সংস্কৃতি, অৰ্থাৎ হৃদয়খন যিটো পবিত্ৰ কৰি ইয়াৰ পৰা মলিনতাবিলাক আঁতৰাই হৃদয়খন পবিত্ৰ কৰিবৰ কাৰণে যদি কিবা উপায় আছে,
তেতিয়াহ'লে ব্যাসদেৱে পদ্মপুৰাণৰ উত্তৰখণ্ড ভাগৱত মহাত্ম্যত লিখি থৈ গৈছে এতদস্মাৎ পৰম কিঞ্চিত মনশুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেৎ পুণ্যম তথা ভাগৱতম লভেৎ। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোকত লিখিছে মানুহৰ মন শুদ্ধিকৰণৰ কাৰণে ভাৱৰ শুদ্ধতাৰ কাৰণে ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ আন একো নাই। আৰু সেই ভাগৱততে ৰাসলীলাৰ বিষয়ে দিছে চাওক। কিন্তু এটা ঘটনা, ৰাসলীলাক যি ধৰণে তুলনা মন্তব্য কৰা দেখা যায় এইটো বৰ সমীচীন যেন নালাগে। আমি বহুবাৰ কৈছো কোনোবা এজন বা দুজন ল'ৰা কোনোবা ছোৱালী কেইজনীমানৰ লগত থাকিলে আমাৰ বহুতে কয় বোলে সেয়া চোৱা ৰাসলীলা চলি আছে। এইটো হৈছে আমাৰ অজ্ঞানতা, আমি তত্ত্বটোলৈ যাব পৰা নাই। ব্যাসদেৱৰ দ্বাৰা ৰচিত 18খন পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ হৈছে শ্ৰীমদ ভাগৱত মহাপুৰাণ। আৰু তেওঁ নিজে এই কথা লিখিছে নিম্ন গানম যথা গংগা দেৱানাম অচ্যুত যথা বৈষ্ণৱানাম যথা শম্ভু পুৰাণম ইদম তথা। 12, 13, 16 দ্বাদশ স্কন্ধ 13 অধ্যায় 16 নম্বৰ শ্লোকত লিখিছে। অৰ্থাৎ নদীসমূহৰ ভিতৰত যেনেকৈ গংগা শ্ৰেষ্ঠ, দেৱৰ ভিতৰত যেনেকৈ অচ্যুত বা কৃষ্ণ শ্ৰেষ্ঠ, বৈষ্ণৱৰ ভিতৰত যেনেকৈ শম্ভু বা শিৱ শ্ৰেষ্ঠ, আৰু তেনেকৈ পুৰাণৰ ভিতৰত শ্ৰেষ্ঠ হৈছে শ্ৰীমদ ভাগৱত। এই ভাগৱতৰ মূল ভাগৱত সংস্কৃতত আছে 12টা স্কন্ধ 335টা অধ্যায় 18,000 শ্লোক 5,96,000 ইয়াত শব্দ আছে। ইয়াৰে দশম স্কন্ধত 90টা অধ্যায়ৰ 5টা অধ্যায়ত ৰাসলীলাৰ বিষয়ে বৰ্ণনা কৰিছে যাক ৰাস পঞ্চধ্যায় নামেৰে জনা যায়। দ্বাদশ স্কন্ধ ভাগৱতৰ দশম স্কন্ধক মুখ্য স্থান দিয়া হয়। বহুতে ইয়াক হৃদয় বুলি ক'ব বিচাৰে, ভাগৱতৰ হৃদয়। কাৰণ ইয়াৰ লক্ষণটো হৈছে নিৰোধ। প্ৰলয়ৰ সময়ত সমস্ত জীৱৰাশি প্ৰভু ভগৱন্তৰ উদৰত অৱৰুদ্ধ হৈ থাকে। যিজন ঈশ্বৰৰ উদৰত এই সমস্ত জীৱৰাশি অৱৰুদ্ধ হৈ থাকে সেইজনৰ অৱতাৰৰ পৰা বিভিন্ন লীলা এই দশমত 90টা অধ্যায়ত সুন্দৰভাৱে বৰ্ণনা কৰিছে। আৰু ইয়াক 3টা ভাগ কৰিছে, আদি মধ্য শেষ চোৱা। মহাপুৰুষ কৃপাল শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ আদি চোৱা আৰু শেষৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা ইয়াক সুকীয়াকৈ অনুবাদ কৰিছে, যাক আমি দশম বুলি কৈছো। দশম এতিয়া ইয়াত দশম স্কন্ধৰ 90টা অধ্যায়ৰ ভিতৰত যি ৰাস পঞ্চাধ্যায় আছে ইয়াক পঞ্চ প্ৰাণ বুলি বহুতে ক'ব বিচাৰে, য'ত সগুণ সাকাৰ ভগৱান কৃষ্ণই তেওঁৰ পৰম ভক্ত গোপীসকলক জীৱৰ পৰম লক্ষ্য আনন্দ ৰস পান কৰাইছিল। আমাৰ পৰম লক্ষ্য এটাই, সেইটো হৈছে আনন্দ প্ৰাপ্তি। আনন্দ পাবৰ কাৰণে টোটেল পৃথিৱীত আমাৰ 3টাই তত্ত্ব আছে। এক হৈছে ভগৱান তত্ত্ব, এক হৈছে তেওঁৰ বহিৰংগ শক্তি যিটো মায়া তত্ত্ব, আৰু এক হৈছে নিউট্ৰেল বা তটস্থ শক্তি জীৱ। আমি হৈছো জীৱ, আমাক লাগে আনন্দ। এই আনন্দ প্ৰাপ্তিৰ কাৰণে আমাৰ সন্মুখত দুখনেই ক্ষেত্ৰ আছে। এখন হৈছে মায়াৰ সংসাৰ, য'ত তৃণৰ পৰা ব্ৰহ্মালৈকে সমস্ত যিমান আপোনালোকে কওক সমস্ত মায়াৰ কবলত পৰি আছে, মায়াধীন হৈ আছে। মায়াৰ সংসাৰ এখন। আৰু তাৰ বিপৰীতে আছে ভগৱান কৃষ্ণ। আমাক যিটো আনন্দ লাগে, যিটো আনন্দ বিচাৰি আমি হাবাথুৰি খাইছো, যিটো আনন্দ গোপীসকলে বিচাৰিছিল, এই আনন্দটো ক'ত পাম? ইয়াৰ তত্ত্বটো যদি বুজি লওঁ তেতিয়াহ'লে ৰাসলীলাৰ আচল তত্ত্ববিলাক আমি বুজিব পাৰিম আৰু আমাৰ জীৱনত কিমান প্ৰয়োজনীয়। প্ৰত্যেক মানুহে এতিয়া আমাক সেই আনন্দটোৰ কাৰণে লাগি আছে। সেই আনন্দটো প্ৰাপ্তিৰ কাৰণে আমি কোনোবাই ভাবিছো ধন টকা পইচা, তাৰ কাৰণে আজিকালি আশা পাশা সতীৰ্বদ্ধ কাম ক্ৰোধ পৰায়ণ ইহন্তে কাম ভোগাৰ্থম ন্যায় অৰ্থ সঞ্চয়ান। ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতা। তাত কৈছে আশাৰ পাশত বন্দী হৈ মানুহে অন্যায়ৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিছে, আৰু সেইকাৰণে চোৰ ডকাইত ধৰ্ষণ লুণ্ঠন প্ৰবঞ্চনা ঠগ দুনীয়াবোৰৰ বাঢ়িছে। কিয়? চবেই ভাবিছে আনন্দটো তাত পাম, টকা পইচা ঘটিম, ইজি আৰ্নিং লাগে সহজভাৱে।
আৰু তেনেকৈ টকা পইচা ধন লুট যেনেকৈ যোনে যেনেকৈ পাৰিছে ঠগ প্ৰবঞ্চনা কৰি কেৱল পইচা লাগে, পইচা হ'লে আমি আনন্দ পাম। কিয়? কাৰণ আমাৰ অজ্ঞানতা, আমি তত্ত্বটো বুজি পোৱা নাই। ক'ত আছে আনন্দ? গোপীসকলে বুজিছিল, আমিবিলাকে বুজিব পৰা হোৱা নাই। আমাৰ বাহিৰে দুটাই তত্ত্ব, এফালে ভগৱান, এফালে মায়া। ইয়াৰ বাহিৰে তৃতীয় এটা নায়েই। মায়াটোৰ বিষয়ে চতুশ্লোকী ভাগৱতত ব্যাসদেৱে নিজেই লিখা আছে। ইয়াত ভগৱান নাৰায়ণে ব্ৰহ্মাক দিছে 4টা শ্লোকত ভাগৱত। তাত 2য় শ্লোকত মায়াৰ কথা কৈছে। ঋতেৰ্থে ইয়াত প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদাত্মনো মায়া যথা আভাসো যথা তম। গুৰুজনাই ইয়াক সুন্দৰভাৱে অনুবাদ কৰিছে 2য় স্কন্ধ ভাগৱতত। অবস্তুক দেখাৰ বস্তু কাবৰি এইকে মোহৰ মায়া জানা নিষ্ঠ কৰি। নাথাকিতো যেন দেখি চন্দ্ৰমা দুটই থাকিতো ৰাহুক যেন কেহু নেদেখয়। সেই মতে মায়া আহাৰ কৰি ঈশ্বৰক আশাৰ বিষয় কথা দেখাই দিব। আহাৰ কৰি এই মায়া 2টা কোৱালিটি আছে, এটা জীৱ মায়া, এটা গুণ মায়া। মা ইয়া সংস্কৃতত যদি যায় আপুনি মা শব্দটোৱে না বুজায়, নিগেটিভ নাই। ইয়াটোৱে য'ত বুজায়, য'ত নাই কিয়া বস্তু, তাৰমানে অবস্তুক বস্তু কৰি দেখুৱাইছে, য'ত নাই। আমি জেছলমাৰত নিজে প্ৰত্যক্ষ কৰিছিলোঁ যেতিয়া মোৰ তাত পোষ্টিং আছিল। প্ৰখৰ ৰ'দত যেতিয়া মৰুভূমি বালিত আমি দূৰলৈ চাই দিওঁ, কিছু দূৰত এনেকুৱা লাগে যেন পানী আছে, তাত হ্ৰদ আছে, কিন্তু সেয়া মিছা, মৰিচিকা বুলি যাক কয়। ইয়াতো আমি আলকটৰা দিয়া ৰাস্তাত যদি জেঠমহীয়া প্ৰখৰ ৰ'দত যদি দূৰলৈ চাওঁ চিধা, তাতো আপোনালোকে দেখা পাব, নিজে আপোনালোকে ৰিয়েলাইজ কৰিব পাৰিব যে পানীৰ নিচিনা লাগিছে, কিন্তু পানী নহয়, মৰিচিকা, মিছা, অবস্তুক বস্তু কৰি দেখুৱায়। তাৰমানে এইটো কথা সত্য যে মায়াৰ মাজত আমি যিটো আমাক আনন্দ লাগে, সেই আনন্দটো মায়াৰ মাজত নাই। যিটো বস্তুত আমি বিচাৰি ফুৰিছোঁ, ধন টকা পইচা পুত্ৰ পৰিবাৰ ঘৰ দুৱাৰ সা সম্পত্তি ইত্যাদিত য'ত বিচাৰিছোঁ, তাত নাই। যিটো বস্তু আছে সেইটো সুখ, খন্তেকীয়া। সুখ আৰু আনন্দৰ মাজত পাৰ্থক্য আছে। সুখ মানে হৈছে বৃহৎ আকাৰত আৰম্ভ হয়, ক্ৰমাগতভাৱে কমি গৈ এদিন নাইকিয়া হৈ যায়। কোনোবা এজনে এখন গাড়ী কিনিবৰ কাৰণে বহুত প্লানিং কৰি আছে, গাড়ী লাগে তেওঁ পইচা গোটালে, লোন চেংচন হ'ল, গাড়ী আনিলে, বিৰাট সুখ, প্ৰকাণ্ড সুখ, মেটেৰিয়েল সুখ, সাংসাৰিক সুখ। কিন্তু কিমান দিন? 2য় দিনা তেওঁ নিজে ধুলে, বিৰাট পানী চানী লৈ পৰিয়াল পৰিজনক সহায় কৰিলে, টায়াৰত থকা শিলগুটি কেইডালো লাহে লাহে অকণমান খুচি উলিয়াব। কিন্তু সেই সুখটো কিমান দিন থাকে? লাহে লাহে গাড়ীখনৰ যিটো আনন্দ বা সুখ যিটো পাইছিল কিনোতে, সেইটো কমি আহে আৰু এদিন কয় যে গাড়ীখন সলনি কৰ, চেঞ্জ কৰি দিম দে। কিয়? কাৰণ যিবিলাক সংসাৰিক সুখ আছে, যদিও আমি ভাবিছোঁ ইয়াত এয়া সুখ বুলি, এইবিলাক খন্তেকীয়া। বস্তুখিনিৰ স্থায়িত্বতা নাই, লংজিটিভিটি নাই। তেওঁলোকে আপোনাক স্থায়ী সুখ কেনেকৈ দিব? অস্থায়ী বস্তু এটাই স্থায়ী সুখ দিব নোৱাৰে, এইটো সকলোৱে জানো, দিবই নোৱাৰে। আমি য'ত পত্নীৰ মাজত বিচাৰিছোঁ, পুত্ৰৰ মাজত বিচাৰিছোঁ, ঘৰ বিচাৰিছোঁ, দুৱাৰ বিচাৰিছোঁ, সা সম্পত্তি টকা পইচা খোৱা বোৱা, যিমানত যদি সুখ বিচাৰিছোঁ, এইবিলাকে সুখ দিবই নোৱাৰে আপোনাক। আৰু যিটো পাইছোঁ সি খন্তেকীয়া, মেটেৰিয়েলিষ্টিক, অকণমান সময় থাকিব, ক্ৰমাগতভাৱে কমি যাব। তাৰ বিপৰীতে যিটো আনন্দ, যিটো গোপীসকলে বিচাৰিছিল, যিটো পাইছে, যিটো আমিও বিচাৰি আছোঁ, সেইটো হৈছে আনন্দ। এটা বীজত উৎপন্ন হয় আৰু ই ক্ৰমাগতভাৱে বাঢ়ি যায়। পাৰ্থ নৈব ইহ না অমূত্ৰ বিনাশস্ত বিদ্যতে। 6ষ্ঠ অধ্যায় 40 নম্বৰ শ্লোক। তাৰ কোনোদিন শেষ নাই, না এই সংসাৰত, না আপোনাৰ শৰীৰ শেষ হোৱাৰ পিছতো পিছৰ সংসাৰত। আপুনি য'লেই নাযাওক কিয়, এইটো যিটো আনন্দ আপুনি যদি এবাৰ কৃষ্ণ সংস্কৃতিৰ পৰা যিটো আপুনি উপলব্ধি কৰিব আপোনাৰ হৃদয়ত, ইয়াৰ কোনোদিন নাশ নহয়। বাহিৰত যিমানেই ধুমুহা নাহক কিয়, যেনেকুৱাই তাণ্ডৱ নচলক কিয়, আপোনাৰ ভিতৰৰ যিটো আনন্দ তাক স্পৰ্শ কৰিব নোৱাৰে। কাৰণ এইটো আপুনি প্ৰপাৰ কৃষ্ণ সংস্কৃতিৰ দ্বাৰা, কৃষ্ণৰ দ্বাৰা পাইছে। আৰু সেইকাৰণে গুৰুজনাই ক'লে, মায়াত যেতিয়া নাই, অবস্তুক দেখাইছে বস্তু কাপোৰ, তেতিয়াহ'লে আনন্দটো ক'ত পাম? এতিয়া আমি কৃষ্ণৰ ওচৰলৈ যাব লাগিব। কাৰণ ভগৱান মানে কোন? মই অলপ আগত ক'লোঁ যে তৈত্তৰীয় উপনিষদত কৈছে ৰসবৈশ্য, সেইজন আনন্দ স্বৰূপ। কৃষ্ণ শব্দৰ নাম যিটো অৰ্থ দিছে, তাতো কৃষ্ণ মানে আনন্দ কৈছে। আমাক আনন্দ লাগে, কৃষ্ণ মানে আনন্দ। এতিয়া আমি ক'লে যাম? য'ত নাই তালে যাম নে য'ত আছে তালে? গতিকে ইগ'টো বাদ দিব লাগে। আমি ইমান দিনে আমাৰ যিখিনি আছিলে যে আমি ভাবি আছিলোঁ এনেকৈ সুখী হ'ব পাৰিম, কেনেকৈ পাৰিম, অসম্ভৱ। আমি চাকৰি সংক্ৰান্তত বহুত ধনী মানুহৰ লগত লগ পাইছোঁ, মানসিকভাৱে তেওঁলোক কোনো তিল মানুহ সুখী নহয়।
তাতকেতো সাধাৰণ আমাৰ দৰে আমি যিটো দৈনন্দিন কৰ্ম কৰিছোঁ, কিবা এটা চলি আছোঁ, আমিবিলাকে কম আনন্দত আছোঁ, তাতকে বহুত ওপৰত আছে। তেওঁলোকৰ বহুত টেনশ্যন, মানসিকভাৱে টোটেলি তেওঁলোক একেবাৰে ভাগি পৰা একোজন ব্যক্তি। পইচা বহুত আছে, পইচাই আপোনাক সেইটো আনন্দ দিব নোৱাৰে। সেইটো কাৰণে গোপীসকলে কি কৰিছিলে, সেই আনন্দটো পাইছিল ক'ত? কৃষ্ণ। আৰু কৃষ্ণক তেতিয়া তেওঁলোকে বিচাৰিছিল। ৰাসৰ বিষয়ে চৰ্চা কৰাৰ আগতে কেইটামান বস্তু কিন্তু বুজিব লাগিব। প্ৰথম কথা হৈছে ৰাসলীলাৰ দুটা মুখ্য চৰিত্ৰ, কৃষ্ণ আৰু গোপী, আৰু আন কিছুমান কথা ইয়াতো আছে। প্ৰথম কথা হৈছে নিৰ্গুণ নিৰাকাৰ পৰম ব্ৰহ্ম পৰমাত্মাই ব্ৰহ্মাদি দেৱতাৰ স্তুতিত সন্তুষ্ট হৈ বসুমতীৰ দুখ দূৰ কৰিবৰ বাবে এই দ্বাপৰত আহি সগুণ সাকাৰ ৰূপে কৃষ্ণৰ ৰূপে তেওঁ অৱতাৰ লৈছে। এই কৃষ্ণটো স্বয়ং ভগৱান বুলি কোৱা হয়। আৰু তেওঁৰ বিষয়ে প্ৰভু ভগৱন্তই তেওঁৰ ভগৱত সত্তাৰ বিষয়ে গকুলবাসীক বিভিন্ন সময়ত বিভিন্ন লীলাৰ দ্বাৰা অৱগত কৰাইছে। তাৰে এটা হৈছে গোবৰ্ধন ধাৰণ। 7 বছৰীয়া ল'ৰা এটাই 7 দিন 7 ৰাতি হাতৰ আঙুলিটোৰে এখন পৰ্বত দাঙি ধৰিব পৰাটো, এইটো কি সাধাৰণ ব্যক্তিৰ কৰ্ম হ'ব নেকি? ইয়াৰ পৰা বুজাইছে যে কৃষ্ণ হৈছে সৰ্বশক্তিমান। এই কথাটো গকুলবাসীক বুজাই দিছিল যে ময়ে ভগৱান। আৰু দ্বিতীয় কথা, আমাৰ বহুতে কয় যে কৃষ্ণৰ ৰাসলীলাটো বৰ্তমান যিটো অশ্লীলতা তাত দেখা পায় বা কাম আদিৰ কাৰণে বুলি কয়, কৃষ্ণ কামত অন্ধ আছিল। এইটো কথালৈ যোৱাৰ আগত প্ৰভু ভগৱন্তৰ সেই সময়ত কিমান বছৰীয়া ল'ৰা, সেইটো আমি বুজি ল'ব লাগিব। তেওঁ মানৱীয় লীলা কৰোঁতে সেই সময়ত যি সময়ত তেওঁ ৰাস কৰিছিল, আমাৰ ইয়াত বহুত এতিয়া মূল ৰাস বুলি কৈ ডাঙৰ কৃষ্ণ, বয়স মানে বিৰাট একদম যৌৱনপ্ৰাপ্ত এজন কৃষ্ণ, এনেকুৱা ধৰণৰ কথা কয়। কিন্তু আচলতে শাস্ত্ৰই কি কৈছে? আমি যিটো পাইছোঁ 11 বছৰ 28 দিনৰ দিনা তেওঁ বৃন্দাবন এৰি মথুৰালৈ গুচিয়ে যায়। 11 বছৰ 29 দিনৰ দিনা তেওঁ কংসক বধ কৰে। আৰু তাৰ এবছৰমান আগত ৰাসলীলা কৰিছিল। ৰাসলীলা কৰোঁতে যদি তেওঁ 11 বছৰ বয়সত মথুৰালৈ যায় বৃন্দাবনৰ পৰা, তাৰ এবছৰ আগত যদি ৰাসলীলা কৰে, তেতিয়া বয়স কিমান হ'ব? 10 বছৰীয়া সৰু ল'ৰা বৰ্তমান যদি আমি চাওঁ। আৰু লক্ষ্মীনাথ বেজবৰুৱাদেৱেতো তেওঁৰ তত্ত্বকথা যিটো ৰাসলীলা তত্ত্ব আছে, তাত আপোনালোকে চালে দেখিব তাত কৃষ্ণৰ বয়স 8-9 বছৰ মানেও হ'ব বুলি লিখিছে। 8-9 বছৰ মান। এইটো এটা ডাঙৰ তত্ত্ব। প্ৰথম কথা, ৰাসলীলাত সোমোৱাৰ আগতে এই বস্তুটো বুজিবই লাগিব। কাৰণ নহ'লে আপুনি তাৰ বস্তুটো গম নাপায়। এটা সৰু ল'ৰাৰ যিখিনি কৰ্ম আৰু এজন যৌৱনপ্ৰাপ্ত বা এডাল্ট এজনৰ যিখিনি কৰ্ম, তাৰ মাজত বহুত পাৰ্থক্য আছে, বহুত। গতিকে প্ৰথমতে মানৱীয় লীলা কৰিছে যেতিয়া আমি মানৱীয় দৃষ্টিয়ে চাব লাগিব। সেই সময়ত ভগৱান কৃষ্ণৰ বয়স কিমান হ'ব? গতিকে আমি ধৰি ল'ব লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেওঁ বহুত আৰু বিভিন্ন শাস্ত্ৰ হয়তো তেওঁ আছিল, অধ্যয়ন কৰিছে। তেওঁ লিখি থৈ গৈছে 8ৰ পৰা 9, যাৰ কাৰণে গুৰুজনাক আমি এনেকৈ পাইছোঁ। তাৰ এটা কিন্তু মূল যিটো চৰিত্ৰ, সেইটো লক্ষ্মীনাথ বেজবৰুৱাদেৱ, তাক কোনো নুই কৰিব নোৱাৰে। গতিকে তেওঁ লিখি থৈ গৈছে যে 8ৰ পৰা 9 বছৰ হ'ব। আমি ধৰি ল'লো 8ৰ পৰা 10 বছৰ, তথাপিও এটা সৰু ল'ৰা। আৰু দ্বিতীয় কথা, বসুমতী যেতিয়া আপুনি এতিয়া ৰাস আহি আছে, সকলোৱে চাব, বসুমতীয়ে কান্দি কান্দি ব্ৰহ্মা আদি দেৱতাসকলে সকলো মিলি পেলাই যেতিয়া নাৰায়ণক স্তুতি কৰিছিল। আৰু তাৰপিছত প্ৰভু ভগৱন্তই যেতিয়া ব্ৰহ্মাক সমাধিত তেওঁৰ যেতিয়া আদেশ শুনাইছিল, অৰ্থাৎ ব্ৰহ্মাই যেতিয়া সমাধিতে ভগৱানৰ আকাশীবাণী শুনিছিল, শুনি পাছত দেৱতাসকলক কি কৈছিল, যিটো আমাৰ আমাৰ ভাগৱতত যিটো আছে, পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন, বিষ্ণুৰ আদেশ শুনিওক দেৱগণ, সংহৰিবা হৰি পৃথিৱীৰ মহাভাৰ, তুমি সবু হোৱা যদু কোনে অৱতাৰ, বসুদেৱ গৃহত সাক্ষাতে নাৰায়ণ, উপজীৱে অৱশ্যে শুনিও দেৱগণ, প্ৰাণে অৰ্থে দিব্য নাৰী গণহংস জাত, আগে উপজীৱে গয়া অনন্ত সাক্ষাত। অৰ্থাৎ কৃষ্ণ অৱতাৰ আগে আগে গকুলত যিসকলে জন্মগ্ৰহণ কৰিছিল, তেওঁলোক দেৱাত্মা আছিল। সেই গোপীসকলক যাৰ বুদ্ধি বা মন্দ বুদ্ধি গোপী বুলি কোৱা হয়, তেওঁলোক প্ৰকৃততে
যিবিলাক গোপীক আমি কওঁ যে দাৰ বুদ্ধি বা মন্দ বুদ্ধি, তেওঁলোক প্ৰকৃততে একোজন দেৱ আত্মাহে আছিলে। এই গোপীসকল, ইয়াত আৰু এটা কথা আমি বুজি লওঁ, যদি এইটো অশ্লীলতাৰ কথা বুলি কোৱা হয়, অশ্লীলতাৰ কথা ক'বলৈ গ'লেও আপুনি এটা বস্তু বুজিব লাগিব যে এই ৰাসৰ বিষয়ে কোনে কৈছে, কোৱাজন কোন? কোৱাজন হৈছে ব্যাসদেৱ। ব্যাসদেৱ কোন? ব্যাস নামে ভৈলা সত্যৱতীৰ সন্ততি, দেখিলা হাত প্ৰজা ভৈলা আতি অল্পমতি, কৰিলা অনেক শাখা চাৰিও বেদৰ, পুৰাণ ভাৰত শাস্ত্ৰ নিৰ্মিলা বিস্তৰ। গুৰুজনে চতুৰ্বিংশতি অৱতাৰটো লিখি থৈ গৈছে যে তেওঁ ভগৱানৰ অৱতাৰ। যিজন ভাগৱতৰ ৰচয়িতা, যিজনে লিখিছে, এইজন হৈছে ভগৱানৰ অৱতাৰ, ঈশ্বৰ পুৰুষ। তেওঁ লিখিছে ৰাসলীলাৰ বিষয়ে। আকৌ এই ভাগৱতৰ কথা কাক শুনাইছে? নিজৰ পিতেকক। যদি অশ্লীলতা থাকে, কোনজন এনেকুৱা পিতৃ আছে নিজৰ পিতেকক অশ্লীলতাৰ জ্ঞান দিব? এই কথাখিনি আমি নভবা নিচিন্তাকে, তাত তত্ত্বলৈ নোযোৱাকে আমি ওপৰে ওপৰে মানে চলুং আমি কওঁ বা বেয়াকে আমি কওঁ, লঘু কিছুমান আমি মন্তব্য দিওঁ, এইবিলাক বৰ উত্তম নহয়। ব্যাসদেৱে শুকক নিজৰ পুত্ৰ ভাগৱতৰ কথা শুনাইছে। শুকদেৱ, যিজনক মায়ে ধৰিব পৰা নাছিল, যেতিয়া তেওঁ জন্ম হৈয়েই জংঘললৈ যেতিয়া গুচি গৈছিল নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনাৰ কাৰণে, পাছে পাছে ব্যাসদেৱে পুত্ৰেতি বুলি যেতিয়া চিঞৰি গৈ আছে, সেই সময়ত শাস্ত্ৰত আছে যে কিছু অপেশ্বৰীয়ে এটা পুখুৰীত স্নান কৰি আছে উলংগ হৈ, আৰু যেতিয়া শুকদেৱ গুচি গ'ল সেইফালেদি, তেওঁলোকে তেনেকে আছে উলংগ হৈ স্নান কৰি আছে। কিন্তু পাছে পাছে যেতিয়া ব্যাসদেৱে পুত্ৰ পুত্ৰ বুলি চিঞৰি গৈ আছে, ব্যাসদেৱৰ মাতটো শুনাৰ লগে লগে সেইসকল উঠি পেলাই বস্ত্ৰ ধাৰণ কৰিলে। ব্যাসদেৱ আচৰিত হৈ গ'ল, আৰে মোৰ সুন্দৰ সুঠাম জোৱান এটা ল'ৰা, সেইজন যাওঁতে তহঁতে উলংগ হৈ পেলাই স্নান কৰি আছে, আৰু মোৰ দৰে এজন বৃদ্ধ মানুহক দেখি তহঁতে লজ্জা নিবাৰণ কৰিবৰ কাৰণে বস্ত্ৰ পৰিধান কৰিছে। তেওঁ অৱশ্যইসকলে কৈছিল যে হে মুনিব, আপুনি ক্ৰোধ নকৰিব, আপোনাৰ সন্তানেতো পুৰুষ মহিলা কি সেইটো বুজি নাপায়। তেওঁ সকলোতে কৃষ্ণময় দেখে, আত্মাৰূপ দেখে, সকলো কৃষ্ণ। গতিকে তেওঁ যেতিয়া সকলোকে যেতিয়া নিৰ্গুণ আত্মাৰূপেই দেখে, শৰীৰৰ কথাই তেওঁ নাহে, গতিকে কোন পুৰুষ কোন মহিলা তেওঁ গম নাপায়। কিন্তু আপুনিতো গম পাইছে যে আমি, আৰু আপুনি সেইকাৰণে ৰৈ আমাক সুধিছে, তাৰমানে আপুনি এইটো সম্পূৰ্ণ এতিয়াও মায়াৰ আবৃত হৈ আছে, কিন্তু শুকদেৱৰ সেইটো নাই। সেইজন শুকদেৱে ভাগৱত শুনাইছে। আকৌ কাক শুনাইছে? পৰীক্ষিত, যিজনে গৰ্ভত থাকোতে যিজনে ভগৱান কৃষ্ণ দৰ্শন পাইছিল, আৰু জন্ম হৈ সেইজনক, যিজনক গৰ্ভত দেখিছিল, সেইজনক বিচাৰি ফুৰিছিল, পৰীক্ষা কৰি চাইছিল মানুহৰ মাজত, এইজনক যিজনক সুন্দৰ পুৰুষ গৰ্ভত দৰ্শন পাইছিল, সেইজন ইয়াত ক'ত আছে? আৰু ভাগৱতে কৈছে পৰীক্ষা কৰি চোৱাৰ কাৰণে তেওঁৰ নাম হৈছিল পৰীক্ষিতক শুনাইছে। এইখিনিও আমি চাব লাগে, কাক কৈছে, কোনে কৈছে, কোনে বস্তুটো আমাক লিখি দিলে। এই তিনিজন মহান আত্মা, আৰু তেওঁলোকে অশ্লীলতাৰ কথা ক'ব অসম্ভৱ। এইকাৰণে গোপীসকলৰ কথা জনাৰ আগতে আমি গোপীসকল কোন আছিল এই বস্তুটো জানিব লাগিব। গোপীসকলৰ গো শব্দটোৰ বহুত অৰ্থ আছে। ইয়াৰ এটা হৈছে ইয়াৰ ইন্দ্ৰিয় গো, পিটোৱে হৈছে ইয়াত দমন কৰা বুজাইছে। এটা হৈছে গো শব্দতে বেদকো বুজায়, জ্ঞান, যোনে জ্ঞান সম্পূৰ্ণৰূপে লৈ ল'ব পাৰিলে, যোনে ইন্দ্ৰিয়ক দমন কৰিব পাৰিলে। ইন্দ্ৰিয়ক দমন কৰা সকল, যোনে ইন্দ্ৰিয়ক দমন কৰিলে, তেওঁলোকক আকৌ কামত অন্ধ হ'বলৈ অসম্ভৱ। সেইকাৰণে আমি আগতে বুজিব লাগিব যে ৰাসলীলালৈ যোৱাৰ আগত গোপীসকল কোন আছিল। শ্ৰী বল্লভাচাৰ্যই তেওঁৰ গ্ৰন্থ সুবোধনী বুলি এখন গ্ৰন্থ আছে, তাত গোপীসকলক 5টা ভাগ কৰি দেখুৱাইছে। এটা ভাগ দেখুৱাইছে দেৱৰূপা গোপী, যিসকল দেৱতাই দেৱ হোৱাৰ পাছতো ভগৱানক নাপালে, তেওঁলোকে ৰাসক্ৰিয়া কৰিবৰ বাবে গোপী হৈ আহিছে। এক হৈছে শ্ৰুতিৰূপা গোপী। শ্ৰুতি কাক কয়? বেদক। বেদৰ যিসমূহ ঋচাই ভগৱানৰ বিষয়ে ব্যাখ্যা কৰিব নোৱাৰিলে, তেওঁলোকো ৰাসক্ৰিয়া কৰিবৰ বাবে গোপী হৈ আহিছে। বল্লভাচাৰ্যৰ যিটো ভাৱ। এক হৈছে ঋষিৰূপা গোপী,
যিসকল ঋষিয়ে হিমালয় আদিত তপস্যা কৰি থাকিও ভগৱানক নাপালে, ত্ৰেতা যুগত যিসকলে দণ্ডকাৰণ্যত প্ৰভু ৰামচন্দ্ৰৰ পৰা আনন্দ ৰস পোৱাৰ মানস কৰিছিল, যাক ভগৱান কৃষ্ণই কৈছিল তোমালোকে এই জন্মত মই কাৰণ এই জন্মত নোৱাৰিবা, তোমালোকে মৰ্যাদাপূৰ্ণ ৰামচন্দ্ৰ মই লীলা কৰি আছো, গতিকে মই তোমালোকক নোৱাৰিম, এইটো যিটো বিচাৰিছা তোমালোকে, কিন্তু দাপৰত তোমালোক আহিবা, দাপৰত মই তোমালোকক সেই আনন্দ মই প্ৰদান কৰিম। আৰু সেইসকল ঋষিও ৰাসলীলাত গোপীৰূপে ভাগ লৈছিল বুলি বল্লভাচাৰ্য দেৱে তেওঁৰ কুমুদনী গ্ৰন্থত লিখি থৈ গৈছে। আন এক গোপী আছে স্বয়ং সিদ্ধা, নাৰদ, সনক কুমাৰ, যিবিলাক জন্মৰ পৰা সিদ্ধ, তেওঁলোকো ৰাসক্ৰিয়াত ভাগ লোৱাৰ মানে গোপীৰূপে আহিছে। আৰু এক হৈছে সাধন সিদ্ধ, যিসকলে সাধনৰ দ্বাৰা ভগৱানক বিচাৰি আছে, তেওঁলোকো গোপীৰূপে ইয়াত আহিছে। এতিয়া এটা বস্তুৰ ডিফাৰেঞ্চ আহে, বাহিৰত যেতিয়া ৰাসৰ কথা আহে তাত ৰাধাৰ চৰিত্ৰ এটা লৈ আহে। ভাগৱতত ৰাধাৰ বিষয়ে ক'তো পোৱা নাযায়, আৰু গুৰুজনাই এই বিষয়ে তেওঁ কেলিগোপাল নাটতো ক'তো উল্লেখ কৰা নাই। এতিয়া ডাঙৰ কথা হৈছে, এই গোটেইখিনিৰ পৰা যদি আমি এটা বস্তু চাওঁ, যিখিনি কথা আমি আলোচনা কৰিলো, ৰাসত সোমোৱাই নাই এতিয়ালৈকে, এই তথ্যসমূহৰ পৰা এটা স্পষ্ট যে ৰাসক্ৰীড়া গোপীৰ মহান আত্মাৰ লগত পৰমাত্মাৰ মাজত হৈছিল, আৰু ইয়াত কোনো ধৰণৰ অশ্লীলতা নাছিল। কাৰণ 8টা অবছৰীয়া পূৰ্ণকাম কৃষ্ণই যুৱতী আৰু বিবাহিত গোপীসকলৰ লগত অশ্লীল কৰ্মত লিপ্ত হোৱাটো এইটো বিশ্বাসযোগ্য নহয়। আৰু গুৰুজনাই অনংগ খেলি বুলিহে কৈছে, গোপীৰ গলে ধৰি বাহু মেলি কৰিলা অনেক অনংগ খেলি। আকৌ লক্ষ্মীনাথ বেজবৰুৱাদেৱেও তেওঁৰ তত্ত্ব কথাত ৰাসলীলা তত্ত্বত লিখিছে, ৰাসলীলাৰ ওপৰ ভাগত প্ৰাকৃত শৃংগাৰ ৰসৰ ঢাকনি আছে, সেই দেখি ওপৰ চকুৱাসকলে তাত অশ্লীলতা দেখে। গতিকে আমি এই কথাখিনি আগতে বুজি ললো। এতিয়া আহো ৰাসৰ ওপৰত। এয়া তত্ত্ব বুজিবৰ কাৰণে আমাক দিব্য দৃষ্টিৰ প্ৰয়োজন হয়। প্ৰথম কথা আপোনালোকক পুনৰবাৰ কওঁ, সেই দৃষ্টি আমাক এতিয়ালৈকে আমাৰ নাইও, আমাৰ মন বুদ্ধি চব মায়াৰে আৱৰি আছে। এটা কথা ঠিক, ইন্দ্ৰিয়ানি পৰাই ন্যাহুৰ ইন্দ্ৰিয়জ্ঞ পৰম মন মনসস্তু পৰ বুদ্ধি যে বুদ্ধে পৰে সস্তু সহ। 3য় অধ্যায় 42 নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, শৰীৰটোতকৈ বলৱান হৈছে ইন্দ্ৰিয়, ইন্দ্ৰিয়তকৈ বলৱান হৈছে মন, মনৰ ওপৰত বুদ্ধি, বুদ্ধিৰ ওপৰত আত্মা, আত্মাৰ ওপৰত মায়া, মায়াৰ ওপৰত ভগৱান। গতিকে আমাৰ মায়াৰে আৱৰি থকা এই মন বুদ্ধিয়ে যি আমি আত্মাটোকে বুজিব পৰা নাই, গতিকে আমি ভগৱানৰ লীলা বুজিবলৈ যোৱাটো সেইটো মাতৃ কোলাত শিশু থাকে, স্বৰ্গৰ মানে আকাশত থকা সূৰ্য ধৰিবলৈ যোৱা, চন্দ্ৰ ধৰিবলৈ যোৱা নিচিনা কথা। তথাপিও আপোনালোকে দায়িত্ব দিছে যেতিয়া অকণমান শাস্ত্ৰৰ ওপৰত ভিত্তি কৰি আমি যিখিনি অকণমান পাওঁ সেইমতে কৰিম। কাৰণ এয়া বুজিবৰ কাৰণেও দিব্য দৃষ্টি লাগিব, পঢ়িবৰ কাৰণেতো লাগিবই, তাৰ বাহিৰে উপায় নাই। আমি তাৰ কাৰণে যোগ্য নহয় বুলি ভাবোঁ নিজকে। ৰাস শব্দটোৰ যিটো উৎপত্তি, এইটো ৰসৰ পৰা হৈছে। মই কৈছিলোঁ যে তৈত্ৰীয় উপনিষদত কৈছে ৰসো বৈশ্য, তেওঁ ৰস স্বৰূপ, আৰু এই ৰস হৈছে আনন্দ ৰস। আৰু এই আনন্দ হৈছে সৎ আৰু চৈতন্য ৰূপী সচ্চিদানন্দ। এই ৰসৰ সমূহকে ৰাস বুলি কৈছে। ৰসানাম সমূহ ইতি ৰাসঃ, ৰসানাম সমূহ, ৰসবিলাকৰ সমূহ। আনহাতে ভৰত মুনিৰ নাট্যশাস্ত্ৰৰ মতে নৃত্যত শ্ৰেষ্ঠ এজন কুশল নায়ক, অনেক নায়িকাৰ লগত নৃত্য কৰে, সেই বিশেষ নৃত্যকো ৰাস বুলি তেওঁ কৈছিল। ৰস সাধাৰণতে 9 প্ৰকাৰ আছে, আমি সকলোৱে জানো, যাক নৱৰস বুলি কয়। ইয়াত জ্ঞানীসকলে, ভকতসকলে শাস্ত্ৰত ইয়াত 3টা ভাগ কৰিছে। শৃংগাৰ, হাস্য, অদ্ভুত আৰু বীৰ, এই 4টা ৰস সকলোৰে গ্ৰহণযোগ্য, এগ্ৰিয়েবল 4টা। ইয়াৰ বিপৰীতে ৰৌদ্ৰ, ভয়ানক, কৰুণ আৰু বিভৎস, এই 4টা ৰসক নন এগ্ৰিয়েবল বুলি কয়,
অগ্ৰহণযোগ্য আৰু যিটো শান্ত ৰস ইয়াক তটস্থ বুলি কয়, নিউট্ৰেল। ৰাস পঞ্চদয়াত গোপীসকলে সমস্ত ৰসৰ সময়মতে নিজৰ ক্ৰিয়াৰ দ্বাৰা কওক, ভাগ ভংগিমাৰ দ্বাৰা কওক, ভাৱ ভংগিমাৰ দ্বাৰা বা বাণীৰ দ্বাৰা প্ৰকাশ কৰিছে। যেতিয়া এই সমস্ত ৰসৰ স্বাদ একত্ৰিতভাৱে প্ৰভু ভগৱানৰ পৰা জীৱই প্ৰাপ্তি কৰে, তেতিয়া তাক আমি ৰাস বুলি কোৱা হয়। যি গোপীৰূপী মহাত্মাসকলে ৰাসলীলাৰ মাজেৰে প্ৰাপ্তি কৰিছিল। ভাগৱতত যিটো উল্লেখ আছে যে ৰাসলীলাত ভগৱানে শৰৎ পূৰ্ণিমাৰ ৰাতি ৰসৰ যি উত্তম স্থিতি সেয়ে গোপীসকলক প্ৰদান কৰিছিল। এতিয়া যদি আমি ৰাসলীলালৈ সোমাওঁ, প্ৰথম কিন্তু সংস্কৃত ভাগৱতত যিটো দশম স্কন্ধৰ 29 অধ্যায়ৰ প্ৰথম যিটো শ্লোকত তাত ভগৱান শব্দটোৰে আৰম্ভ কৰিছে। এই তত্ত্বটো আমি বুজিব লাগিব। শ্লোকটোত আছে ভগৱান আৰু পিতা ৰাত্ৰি শৰদোৎফুল্ল মল্লিকা দীক্ষ ৰন্তু মনচক্ৰে যোগমায়াম উপাশ্ৰিতা। ভগৱানে দেখিছে। কি দেখিলে? তাৰ ৰাত্ৰি, সেই ৰাত্ৰিসমূহক একেলগে। কোনবিলাক ৰাত্ৰি? যিবিলাক ৰাত্ৰিসমূহ একেলগ হৈছে ইয়াত তাৰ ৰাত্ৰি বন্ধুসকলক কৈছে। সমস্ত ৰাত্ৰি একেলগে তেওঁ দেখিলে যেতিয়া, কোনবিলাক ৰাত্ৰি? যিখিনি ৰাতিৰ কথা তেওঁ বস্ত্ৰহৰণৰ সময়ত কৈছিল। বস্ত্ৰহৰণৰ সময়ত যিখিনি কৈছিল। কাৰণ বস্ত্ৰহৰণৰ সময়ত ভগৱান কৃষ্ণই কথা দিছিল যে আগন্তুক শৰৎ কালত তেওঁলোকৰ লগত ৰাস ক্ৰীড়া কৰিব। গতিকে সেই তত্ত্বটো আমি ৰাস ক্ৰীড়া কৰাৰ আগত দুটা কিন্তু তত্ত্ব অতি প্ৰয়োজনীয়। এটা হৈছে গোবৰ্ধন ধাৰণ, যাৰ দ্বাৰা প্ৰভু ভগৱন্তই ভগৱত সত্তাৰ বিষয়ে, নিজৰ ভগৱত্বৰ বিষয়ে জীৱক দেখাই দিছিলে, গোকুলবাসীক দেখাই দিছিল। আৰু দ্বিতীয়টো হৈছে বস্ত্ৰহৰণ, য'ত এই কুমাৰিকাসকলে মায়াৰ যিখন আৱৰণ হৰণ কৰিছিল, যিটো বস্ত্ৰহৰণ দেখাইছে, আচলতে তেওঁলোকৰ যিটো মায়াৰ আৱৰণ এটা আছিল, সেই আৱৰণটো আঁতৰাই দিছিল। আৰু সেই সময়ত তেওঁলোক অধিকাৰী হোৱা নাছিলে কাৰণে ক'লে তোমালোকে অহা বছৰ এই ৰাত্ৰিসমূহত মই তোমালোকক ৰাস ক্ৰীড়া কৰাম। সেইকাৰণে ভগৱান অপি তাৰ ৰাত্ৰি বুলি কৈছে। আৰু যিটো সময়ত শৰৎ ঋতুত জেনেৰেলি আমাৰ কি হয়, যিকোনো এটা ঋতু যেতিয়া আহে, সেই ঋতুটোত সেই ছিজনৰ যিখিনি ফুল ফল সেইখিনি তাত দেখা যায়। কিন্তু ভগৱানৰ ক্ষেত্ৰত সেইদিনা এটা অদ্ভুত হৈছে। সমস্ত ঋতুৰ যেন আহি পেলাই ফল ফুল সম্পূৰ্ণ বস্তুবিলাকে তাত যেন একদম বিকশিত কৰিছে, যদিও শৰৎ ৰাত্ৰি বুলি দিছে। আৰু ভগৱানে শৰৎ ঋতুৰ বাবে বিভিন্ন পুষ্পৰে সুগন্ধিত সেই ৰাত্ৰিসমূহক দেখি, যি ৰাত্ৰিৰ কথা তেওঁ বস্ত্ৰহৰণৰ সময়ত গোপীসকলক কৈছিল, তেতিয়া তেওঁ যোগমায়াৰ সহায়ত গোপীসকলৰ লগত ৰাসলীলা কৰাৰ মন কৰিলে। শৰতকালৰ ৰাত্ৰি আতি বিতুপন ৰাস ক্ৰীড়া কৰিতে কৃষ্ণৰ ভৈলা মন। ইয়াত যেতিয়া সুখদেৱে কথাখিনি ক'লে, পৰীক্ষিতৰ মনত এটা সন্দেহ আহি গ'ল, ভগৱানে অৱতাৰ কিয় লৈছিল? যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অদ্ভুত্যানম অধৰ্মস্য তদাত্মানম সৃজম্যহম পৰিত্ৰাণায় সাধূনাম বিনাশায় চ দুষ্কৃতাম ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। ৪ৰ্থ অধ্যায় ৭ আৰু ৮ নম্বৰ শ্লোক। যেতিয়া ধৰ্মৰ গ্লানি হ'ব, অধৰ্মৰ উত্থান হ'ব, সাধু সন্তৰ ওপৰত দুষ্কৃতিকাৰী অত্যাচাৰ বৃদ্ধি পাব, তেতিয়া পৰিত্ৰাণায় সাধূনাম সাধুসকলক ৰক্ষা কৰিবলৈ, বিনাশায় চ দুষ্কৃতাম দুষ্কৃতিকাৰীক নাশ কৰিবলৈ, ধৰ্ম সংস্থাপনাৰ্থায় ধৰ্ম পুনৰ সংস্থাপন কৰিবৰ কাৰণে। সেইটো কাৰণে ভগৱানে অৱতাৰ লৈছে। পৰীক্ষিতৰ আহিলে মায়াক, প্ৰথমতেতো আমি কৈছো যে মায়ে খট খাই যাব, যিকোনো প্ৰশ্ন আহি যাব। পৰীক্ষিতৰ মনত সন্দেহ হৈছে আৰু তেওঁ ভাবিছে যে কেনেকুৱা ধৰণৰ কথা, ধৰ্ম ৰক্ষা কৰিবৰ বাবে অৱতাৰ ধাৰণ কৰি ভগৱান কৃষ্ণই পৰস্ত্ৰীৰ লগত ৰাসলীলা কিয় কৰিছে, সেইটো তেওঁ আহি গৈছে মনলৈ। মানুহৰ মনতো প্ৰশ্ন উদয় হ'ব পাৰে। মায়াধীন জীৱৰেহে কামনা বাসনা পূৰ্ণ কৰিবৰ বাবে যিকোনো কৰ্ম কৰিবলৈ মন কৰে, কাৰণ ইন্দ্ৰিয়সমূহ মনৰ অধীন। সেইকাৰণে মনে বিচৰা ধৰণে কৰ্ম কৰিবলৈ বাধ্য। কিন্তু ভগৱানটো মায়াধীশ, তেওঁ পূৰ্ণ কাম, তেওঁ ৰাস ক্ৰীড়া কৰিবলৈ কিয় মন কৰে?
ভগৱান কৃষ্ণ মায়াধীশ পূৰ্ণকাম ৰসৰ সাগৰ। তেওঁ বেলেগৰ পৰা ৰস পান কৰাৰ কিবা প্ৰয়োজন আছে জানো? কিন্তু ভাগৱতে কৈছে অহম ভক্ত পৰাধীন ই অস্বতন্ত্ৰ এবদিজ। ভগৱান কৃষ্ণই দুৰ্বাসাত কৈছিল যেতিয়া অম্বৰীষক প্ৰভু ভগৱন্তৰ চক্ৰটো দি থৈছিল আৰু অম্বৰীষক দুৰ্বাসাই যেতিয়া দহন ভস্ম কৰিব বিচাৰিছিলে, খেদি গৈছিল, তেতিয়া তেওঁক সুদৰ্শন চক্ৰ যিটো প্ৰভু ভগৱন্তৰ ৰক্ষা কৰিবলৈ দিছিল, সেই সুদৰ্শন চক্ৰই দুৰ্বাসাক পিছে পিছে দৌৰাই ফুৰিছিল। তেওঁ তাৰ তাপ সহ্য কৰিব নোৱাৰি ব্ৰহ্মলোকত গৈ, কৈলাশত গৈ, শেষত গৈ ভগৱান নাৰায়ণৰ চপালেগৈ। আৰু তেতিয়া প্ৰভুৱে কৈছিল যে মই তোমাক ৰক্ষা কৰিব নোৱাৰো। আৰে কিয়? তোমাৰ নিজৰ চক্ৰ, তুমি কিয় নোৱাৰা? মোৰ চক্ৰ হ'ব পাৰে, মই ভকতক দি থৈছো আৰু মই ভক্তৰ অধীন। অহম ভক্ত পৰাধীন সি অস্বতন্ত্ৰ এই বদিজ। মই স্বতন্ত্ৰ নহয়, মই অস্বতন্ত্ৰ। ৯:৪-৬৩ নৱম স্কন্ধ ৪ৰ্থ অধ্যায় ৬৩ নম্বৰ শ্লোক ইয়াত লিখা আছে ভাগৱতত। গতিকে ভক্তৰ অধীন তেওঁ। সেইকাৰণে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে ভগৱানে যিকোনো সময়ত যিকোনো স্তৰলৈ নামিব পাৰে। ইয়াৰ উদাহৰণবিলাকৰ কাৰণেতো আমাক এই যে কাহিনীবিলাক যে দিছে কিহৰ কাৰণে? অৰ্জুনৰ সাৰথী হৈছে। সাৰথী মানে কি? এখন গাড়ী চালক মানে ড্ৰাইভাৰ। আৰু ভগৱান অৰ্জুন ক'ত থাকে? ৰথী পিছফালে বহি থাকে, ওপৰত তেওঁ আসন, সাৰথীৰ আসন তলত, তেওঁ বহিব এনেকৈ ৰথ চলাব। আৰু ভগৱানটো কোনো সময়ত ভগৱানক হয়তো ভৰিৰেও ইফালে সিফালে নে বুলি ক'ব পাৰে, এই ইফালে ঘূৰা ইফালে ঘূৰা। আৰু ভগৱান তেনেকৈ মানিছে, যেনেকৈ কৈছে তেনেকৈ মানিছে। তেওঁ ৰথৰ সাৰথীলৈকে গৈছে। সেইকাৰণেতো এবাৰ এতিয়া ভগৱান কৃষ্ণ অৰ্জুনৰ লগত ৰথত ঘূৰি আছিলে সুন্দৰভাৱে, আহি থাকোঁতে অৰ্জুনৰ মনত ভাৱ এটা আহিছিল যে মইতো তোমাৰ ভকত আৰু মোতকৈ ভকতনো কোন থাকিব পাৰে। যেনেকৈ উদ্ধৱৰ মনতো এইটো ভাৱ আহিছিল, মোতকৈ ভকত তোমাৰ ওচৰত কোন থাকিব পাৰে। অৰ্জুনৰ মোহ ভংগ কৰাইছে তেতিয়া। অৰ্জুনক মাজতে ৰথখন ৰখাই পেলাই ক'লে, সখা সেই কুটিৰটোত যোৱাচোন, তুমি অৰ্জুন বুলি চিনাকি নিদিবা, খালি তাত বুঢ়ী এগৰাকী আছে, লগ কৰি অহা যোৱা। আৰু অৰ্জুন গ'ল। দেখিছে বুঢ়ী এগৰাকীয়ে সন্মুখত তৰোৱাল এখন লৈ আৰু একান্ত মনে তেওঁ ভগৱানৰ নাম লৈ আছে। অৰ্জুনে গৈ সেৱা কৰিলে আৰু প্ৰত্যুত্তৰত আইগৰাকীয়ে তেওঁক নমস্কাৰ কৰিলে। কোন তুমি? মই এনেই অকণমান ফুৰিবলৈ আহিলোঁ, এইফালে আপোনাক এনেকুৱা দেখি পেলাই ৰুমতে আহি বোলো মাতষাৰ দিওঁ। আপুনি যে তৰোৱাল লৈ পেলাই যে কাক সেৱা কৰি আছে, কি কথা এইটো? আপুনি এইটো বয়সত হাতত তেনেকৈ সন্মুখত তৰোৱাল এখন লৈ আছে। পিছত তৰোৱালখন লোৱাৰ মোৰ দুটাই কাৰণ আছে। বোলে কি? মই দুজন মানুহক পালে কাটিম। কোন দুজন? এজন অৰ্জুন আৰু আনগৰাকী দ্ৰৌপদী। কিয়? পিছে অৰ্জুনে ই নিজৰ সুবিধাৰ কাৰণে মোৰ প্ৰাণৰ বন্ধু কৃষ্ণ, মোৰ ভগৱানক ই ৰথৰ সাৰথি কৰিছে। যুদ্ধত হাৰি থাক, কৃষ্ণক আনি পেলাই তোৰ ৰথৰ সাৰথি কৰিব লাভ লগা নাই। এই অৰ্জুনক পালে মই কাটিম। আৰু দ্ৰৌপদীক কিয় কাটিবা? কৈছে তেওঁ বস্ত্ৰহৰণ কৰিছে, কিবা কৰিছে, কৰি থাকা। তুমি দ্বাৰকাৰ পৰা মোৰ ভগৱানক মাতাই পেলাই এই মানুহজনক অনাইছা। এইবিলাক নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে মই ভগৱানক ব্যৱহাৰ কৰাৰ কাৰণে এই দুজন প্ৰাণীক পালে মই কাটিম। অৰ্জুন চুপচাপ হৈ গ'ল। কৃষ্ণক কিমান ভাল পাব লাগিব, কৃষ্ণক কিমান ভাল পাব লাগিব। উদ্ধৱৰ মোহ ভংগ কৰিছিল তেনেকৈ। উদ্ধৱে মনতে ভাবি আছিল মই কম জ্ঞানী, কৃষ্ণ মোৰ লগত, মোৰতো একো নাই। ভগৱানে ভাবিলে ভক্তি দিব লাগিব, ভিতৰত ভক্তি সোমাব লাগিব আৰু ভক্তিৰ তত্ত্বটো দেখুৱাব লাগিব কোন কেনেকুৱা। এক্টিং কৰি দিলে, মূৰৰ বিষ। প্ৰভু ভগৱন্তই দাপৰত বহুত লীলা কৰিছে, নতংকি বহুত কৰিছে। তেওঁ মূৰৰ বিষৰ এক্টিং কৰিলে, বিৰাট বিষ। উদ্ধৱে সুধিলে কি হৈছে এয়া? বিৰাট মূৰৰ বিষ। এতিয়া কি হ'ব? কেনেকে কি কৰিব পৰা যাব? আৰু তেতিয়া কৈছে যে কোনো ইয়াত নাৰদ বুলিও কয়। উদ্ধৱৰ ক্ষেত্ৰত কিন্তু ভগৱান কৃষ্ণই গোপীসকলৰ ওচৰলৈ পঠিয়াইছিল। দুটা ক্ষেত্ৰত পঠাইছে। এবাৰ হৈছে গোপীসকলক তেওঁ যেতিয়া উদ্ধৱক ক'লে যে উদ্ধৱ, গোপীসকলে মিছামিছি মোৰ নাম লৈ পেলাই গোটেই কন্দা কটা কৰি থাকে বোলে, এনেকুৱা তেনেকুৱা কথা। তুমি তোমাৰ ইমান জ্ঞান আছে, যোৱাচোন বুজাই মেলি আহিবা, পটাপট কথাটো কৈ আহিবা। বোলে মই এনেকে গ'লো, এনেকে আহিলো। ইমান অহংভাৱ। যেতিয়া গোপীসকলক পালে গৈ তাত
সকলৰ কৃষ্ণৰ যিটো ভক্তি দেখিলে প্ৰথমতে যিটো মন গাড়ী আছিলে তোমালোকে কৃষ্ণ তত্ত্ব মনটো ইয়াত ৰাখা অমুকত ৰাখা তমুক কৰা কৃষ্ণত একান্তভাৱে গোপীসকলে এটাই দিছে যাৰে উদ্ধৱ মন নাহি 10-20 এক মন সো গয়ে কৃষ্ণ সংসাৰে আৰাধীশ মন এটাই সেইটো কৃষ্ণই লৈ গ'ল লগত এতিয়া আমাৰ কি কৈ আছো তই এইবিলাক লাভ নাই আমি কি কৰিম এতিয়া প্ৰভু ভগৱন্তক কিমান ভাল পাব লাগিব এনেকুৱা ভকত আছে যিসকলে কৃষ্ণৰ তত্ত্বটো যদি বুজি লয় তাৰপিছত আৰু তেওঁৰ কাৰণে তেওঁলোকে জীৱনটো গোটেই সুকীয়া সাৰ্থকী আছে কৃষ্ণৰ প্ৰতি কৃষ্ণই ভাল পাবৰ কাৰণে যথেষ্ট যিকোনো কৰিব পাৰে এই ক্ষেত্ৰতো বহুতে উদ্ধৱক কয় উদ্ধৱ যেতিয়া যায় উদ্ধৱক কয় যে মোৰ মূৰৰ বিষ তুমি মোক কিবা দিয়া আৰু বহুতে নাৰদক কেৰেক্টাৰটো দিয়ে নাৰদ বুলি কয় যিকিনো আমাক মূল তত্ত্বটো লাগে নাৰদেও নিজকে ভক্ত বুলি গৰ্ব কৰি থাকে নাৰদেও ভাবি থাকে মই নিজে ভকত আৰু যেতিয়া ক'লে মোৰ মূৰৰ বিষ কি এনেকে ভাল হ'ব বোলে অকণমান ভকতৰ ধূলি লাগে নাৰদেও ভাবিছে যে ভকতৰ ধূলি লাগে যদি মইতো ভকত মোৰ ধূলি প্ৰভুৰ কপালত কেনেকে দিম এইটো অসম্ভৱ তেওঁ পত্নীসকলকে কওঁ 8গৰাকী পত্নীৰ ওচৰত গ'ল তেওঁলোকক ক'লে যে নাই 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 আমি নৰকলৈ যাব নোৱাৰো দেই আমাৰ পদধূলি আৰু প্ৰভু ভগৱন্তৰ কপালত দি পেলাই আমি নৰকত যাব নোৱাৰো এইটো অসম্ভৱ আৰু যেতিয়া ভগৱান কৃষ্ণক আহি নাৰদে ক'লে যে প্ৰভু কি লীলা এইবিলাক তোমাৰ তো কেনেকে ভাল হ'ব কোনে দিব পাৰিব বোলে তুমি এবাৰ বৃন্দাবনলৈ যোৱা গোপীসকলক ক'বাচোন আৰু গোপীসকলক গৈ যেতিয়া ক'লে ভগৱান কৃষ্ণৰ বিষয়ে সোধোতে বোলে তেওঁতো বিৰাট শাৰীৰিকভাৱে অসুস্থ মূৰৰ বিষত তৎ পোৱা নাই তেওঁ কৈছে ভকতৰ পদধূলি লাগিব তেতিয়াহ'লে লৈ যোৱা আমাৰবিলাক লৈ যোৱা গোটেই কাপোৰ পাৰি নাৰদে ক'লে সাৱধান কিন্তু তোমালোকৰ পদধূলি লগালে নৰকত যাবা আৰে আমি নৰকত যাবলৈ দিয়া একো নহয় নৰকত যাম আমি কি ক্ষতিটো আছে আমাৰ প্ৰিয়জন সুস্থ হ'ব লাগে ভাল হ'ব লাগে বছ কাপোৰত বান্ধি চবেই নিজৰ ভৰি ধূলি নিজৰ কথা চিন্তা নকৰা আৰু তেনেকুৱা ভক্ত অধীন হৈ থাকে ভগৱান কৃষ্ণ ইয়াত সেইকাৰণে কৈছে তেওঁ যিকোনো স্তৰত যেতিয়ালৈকে যাব পাৰে কেতিয়াবা যদি বৰাহৰ অৱতাৰ ধাৰণ কৰিছে কেতিয়াবা নৰসিংহ হৈছে কেতিয়াবা যদি বিপ্ৰ দামোদৰৰ পতাকানিয়ে বান্ধি থোৱা চিৰা খাব পাৰিছে কেতিয়াবা চবেই জোঠা বগৰীও খাব পাৰিছে এতিয়া বস্ত্ৰহৰণৰ সময়ত যিটো কথা গোপীসকলক দিছিল সেই শৰৎ যে মই তোমালোকক আগন্তুক শৰৎকালৰ পূৰ্ণিমাত মই ৰাসক্ৰিয়া কৰিম আৰু সেইবুলি এতিয়া তেওঁ আহিছে এতিয়া যিহেতু এবছৰৰ পিছত গোপীসকলো যেতিয়া অধিকাৰী হ'ল তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ অৰ্থে ভগৱানে ৰাসক্ৰিয়া কৰাৰ মন কৰিছে আৰু তেওঁৰ দিব্য বংশীত সুৰৰ ধ্বনি তুলিছে বনকো দেখিলা চন্দ্ৰ ৰশ্মিয়ে ৰঞ্জিত সুস্বৰ মধুৰ কৰি হৰি গাইলা গীত পুৰীয়া পঞ্চম নাট বহাইলা মদন কোনি কামে বিমোহিত মহিলা গোপীগণ এতিয়া ডাঙৰ কথা হৈছে ভগৱানেতো বংশী বজালে কোনে শুনিব এই বংশীৰ নাট গোপীসকলৰ কাষতেতো স্বামীও শুই আছিলে আনানবিলাকো আছিল কিন্তু বাকীবিলাক কোনেও শুনা নাই কোনে শুনিবলৈ পায় কেৱল অধিকাৰীসকলে আৰু সেই অধিকাৰী হ'বলৈহে আমি চেষ্টা কৰিব লাগে প্ৰভু ভগৱন্তৰ কৃপাৰ পাত্ৰ কৰি নিজক তুলিবলৈ আমি চেষ্টা কৰিব লাগে ভগৱানৰ কৃপা দিবৰ কাৰণে আমাৰ পাত্ৰটো শুদ্ধ কৰিব লাগিব লেতেৰা পাত্ৰ এটাত আপুনি কিবা খাদ্য বস্তুৱে হওক জানো ল'ব আপুনি কিবা এটা বস্তু বিচাৰিছে ক'ৰবাত কৈছে মোক ইয়াতে অকণমান কিবা চেনি দিছোঁ বা অকণমান কিবা এটা এই বেগটোতে বস্তুকেইটা ভৰাই দিয়ে বেগটো যদি গোটেই বোকাময় হৈ আছে তাত আপুনি বজাৰৰ বস্তুও নকৰে লেতেৰা হৈ যাব আমাৰ পাত্ৰটো যদি লেতেৰা হৈ থাকে ইয়াত প্ৰভু ভগৱন্তৰ কৃপা আমি কেনেকৈ পাম সেইকাৰণে আমাৰ উদ্দেশ্যটো হ'ব লাগে প্ৰথম এটাই শ্ৰৱণ কৰিছোঁ কীৰ্তন কৰিছোঁ আমি যিমান মথন কৰিছোঁ স্মৰণ কৰিছোঁ যত যিমান কৰিছোঁ মূল লক্ষ্য হৈছে আমি নিজক পবিত্ৰ কৰা আগতে অন্তৰখন মোৰ পবিত্ৰ হ'ব লাগিব বাকী একো চিন্তা কৰিবলগীয়া নাই বাকী ভগৱানে কৰিব যি কৰিব লাগে গুৰুজনাই কৃপা কৰিব আমাৰ উদ্দেশ্য এটাই হ'ব লাগে মই মোৰ নিজক শুদ্ধ কৰোঁ আমাৰ এতিয়া বহুজনে বাহিৰত সমাজ এখন পালেই হ'ল মঞ্চ এখন দিলেই হ'ল তেওঁলোকে গালিৰ পৰা আৰম্ভ কৰি দিয়ে বেলেগক কিয় নিন্দা কৰিছে গুৰুজনাইতো নিন্দা কৰিবলৈ কোৱা নাই বিশেষতঃ মনুষ্য গণত যিটো লৰে বিষ্ণু বুদ্ধি কৰি সৰ্বদাই মান্য কৰিবলৈ দিছে তোমালোকে কিয় নিন্দা কৰা কোনোবাই কিবা ধৰণে কৰি আছে কৰি থাকক তোমাৰ আপত্তিটো কি তুমি কি কৰিছা তুমি যদি একত শৰণ লৈছা একত শৰণৰ অৰ্থটো বুজি পাওঁনে নাই
সম্পূৰ্ণৰূপে মন বুদ্ধি কায় মনোবুদ্ধি সম্পূৰ্ণৰূপে কৃষ্ণত চাৰেণ্ডাৰ কৰা, টোটেল চাৰেণ্ডাৰ। তাৰপিছত মনটো যদি বেলেগলৈ গুচি যায়, বেলেগ মানে দেৱ দেৱতা নহয়, অকল দেৱ দেৱতাৰ কথাই কোৱা নাই, মনটোক অলপ সময়ৰ কাৰণেও ভগৱানৰ পৰা যদি আঁতৰি যায়, সেইটোৱে বেবিচাৰ। তস্মাৎ সৰ্বেষু কালেষু মা মনুস্মৰ যুদ্ধস্য ময়ো অৰ্পিত মনোবুদ্ধিৰ আমি বৈশ্যস্য অসংশয়। অৰ্জুনক কৈছে প্ৰতিটো মুহূৰ্তত মোৰ কথা স্মৰণ কৰ আৰু তোৰ কৰ্তব্য কৰ। সেইটো একাত্ম শৰণ, প্ৰতিটো মুহূৰ্তত কৃষ্ণৰ চৰণত থকা। আমাৰতো মন ঘূৰিয়ে থাকে, পুৰা ৰাতিপুৱা গুৰু সেৱা কৰিলো, তাৰপিছত দিনটো খবৰেই নাই, আকৌ সন্ধিয়া মনত পৰিলে যদি কৰিলো, নকৰিলো নাই। দুজন মানুহ লগ পালো, গ্ৰাম্য কথা বেছি পাতো, সুকীয়াকেতো বাদেই দিয়ক, ভাগৱত শুনিবলৈ যোৱাৰ পাছতো, ঈশ্বৰৰ কথা শুনিবলৈ যোৱাৰ পাছতো, আমি শ্ৰোতা হিচাপে থকাৰ সময়তো গ্ৰাম্য কথা পাতি থাকো, মনটো বেলেগত পঠাই থাকো। গতিকে আমি ক'ত একশৰণ হ'ব পাৰিছো? এতিয়া ইয়াত কৈছে অধিকাৰীসকলেহে সেই শব্দটো শুনিছে, তেওঁলোকৰ পতি পুত্ৰ শহু শাহু এইখিনি কিন্তু শুনা নাই। এই বংশী ধ্বনিত আছিল এক আহ্বান, ভগৱন্তৰ ভকতৰ প্ৰতি থকা আহ্বান। আৰু যিজন ভকত, যিজনে গম পাব যে মোক প্ৰভু ভগৱন্তই মাতিছে, কোন থাকিব? আৰু তাৰপিছত কি নিজৰ শৃংগাৰত গুৰুত্ব দিব? আপোনাক আপোনাৰ প্ৰিয়জনে মাতিছে, মই ইয়াত হৈ আছো, তাৰপিছত আপুনি চাব নেকি কেনেকৈ কোন আছে? আপোনাৰ পিতৃয়ে মাতিছে, মাতৃয়ে মাতিছে, আকুল হৈ পেলাই মাতিছে, আপুনি তাৰপিছত ৰৈ নাথাকে, যেনেকৈ যোন আছে, যি ধৰণে আছে, সেইজন ভগৱানৰ কাষলৈ তোৰ মাৰিছে। কৃষ্ণক দেখিতে উৎপাবলগীয়া বৰ আমি নিৰীক্ষণে ভাৱে দিলে গলৰ। ইমানেই তেওঁলোকৰ উৎকণ্ঠা ইমানেই প্ৰবল, এই বস্ত্ৰ অলংকাৰ ক'ত কি পিন্ধিছে তাৰ প্ৰতি ধ্যান নাই। পতি পুত্ৰ গৃহ কৰ্ম যি য'ত কৰি আছিল চব বাদ দিলে আৰু দৌৰিছে কলৈ? ভগৱানৰ কাষলৈ। গুৰুজনাই কীৰ্তনত এটা সুন্দৰ উদাহৰণ দিছে, কৃষ্ণৰ শ্ৰৱণে যেন হৰিদাসগণে এৰে কাম্য কৰ্ম হবে তৎগত মনে। যেনেকৈ হৰিদাসসকলে কৃষ্ণৰ শ্ৰৱণত এই কাম্য কৰ্মবিলাক চব বাদ দি দিয়ে আৰু তেওঁতেই কেৱল মনটো তেওঁৰ চৰণত দি থয়। যেনেকৈ এতিয়া যিসকল গোপীক পতি পুত্ৰই হওক, ভাতৃ আদিয়ে হওক, বাধা দি ৰাখিব বিচাৰিছিল, তোমালোক যাব নোৱাৰা, তেওঁলোকে মনতেই কৃষ্ণক আলিংগন কৰি আৰু অনেক জন্মৰ কৰ্মবন্ধ নাশ কৰি মানৱীতনো ত্যাগ কৰি কৃষ্ণত লীন হৈ গ'ল। যাইবে নাপাই গৃহমধ্যে কত গোপীগণ মনে ধৰি কৃষ্ণক কৰিলো আলিংগন। অনেক জন্মৰ কৰ্মবন্ধ কৰি ক্ষীণ এৰি তনু তেখনে কৃষ্ণতে গৈ ললি। এই যাৰ বুদ্ধি গোপীসকলে কাম ভাবে মাধৱক সেৱা কৰি মূৰ্খ পোৱা বুলি যেতিয়া গম পালে, পৰীক্ষিতৰ মনত আকৌ সংশয় হ'ল। সংশয় কিহৰ এইবাৰ? এনেকে কাম ভাৱত এনেকৈ পাই জানো? এতিয়া সুখদেৱে পৰীক্ষিতৰ মনত সংশয় হৈছে যে এইটো কেনেকৈ সম্ভৱ? এই কামনা বাসনাৰ দ্বাৰা ভগৱানক পাব পাৰে নে কোনোবাই? এইটো সম্ভৱ হয় জানো? মানে সুখদেৱৰ মনত আছে যে ইমান মানুহে যাগ যজ্ঞ তপস্যা কৰিছে, যাগ যজ্ঞ কৰিছে, ভক্তি কৰিছে, এনেকে ভগৱানক পোৱাটো বাৰু বেলেগ কথা। বহুদিন ঈশ্বৰক চিন্তা কৰি আছে, তাৰপিছত গৈ 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 ভগৱানক পাইছে। কিন্তু এনেকৈ পোৱাটো এইটো সম্ভৱ জানো? আৰু তেতিয়া সুখদেৱে কৈছে তুমি এইটো বিস্ময় নহবা, কাৰণ দ্বেষ কৰি শিশু পালে ভয়ত কংসৰে মুক্তি পাইছিল। গোপ্যা কামাত ভয়াত কংসো দ্বেষাত চেদ্য আদয়ন দীপাহ সম্বন্ধাত বিষ্ণয় স্নেহাত যম ভক্তিয়া ভয়ম বিভু। 7:31 সপ্তম স্কন্ধ প্ৰথম অধ্যায় 31 নম্বৰ শ্লোক। এই যেতিয়া ৰাজসূয় যজ্ঞ হৈ আছিল, যেতিয়া যুধিষ্ঠিৰে যে দেখা পাইছিল শিশুপালৰ পৰা এটি বন্তিৰ গছে পোহৰ এটা ওলাই ভগৱান কৃষ্ণৰ শৰীৰত বিলীন হৈ গৈছিল, অৰ্থাৎ যিটোক আমি নিৰ্বাণ বুলি কওঁ। চালুক্য শাস্তি The person you are speaking with has put your call on hold. Please stay on the line. যিটো বস্তু 5 ধৰণৰ মুক্তিৰ কথা কৈছিল, দ্বিতীয় অধ্যায় আমি পাওঁ ইয়াত 3:29-13
তৃতীয় স্কন্ধ 29 নম্বৰ অধ্যায় 13 নম্বৰ শ্লোকত কপিলে দেৱহূতি কৈছিল নিৰ্বাণ বা একত্ৰম এইটো দেখাৰ পাছত যুধিষ্ঠিৰৰ মনত এটা প্ৰশ্ন আহিছিলে আৰু যুধিষ্ঠিৰে তেতিয়া নাৰদক প্ৰশ্ন কৰিছিল অহো অত্যদ্ভুতম হি এটা দুৰ্লভম একান্তি নামপি বাসুদেৱে পৰতে প্ৰাপ্তি চেদস্য বিদ্বিষ 7:15 সপ্তম স্কন্ধ প্ৰথম অধ্যায় 15 নম্বৰ শ্লোকত যে কেনেকৈ যাম এইটো সম্ভৱ কেনেকৈ হ'ল চেদিৰত যায় যে মুক্তি পাই গৈছে এইটো ডাঙৰ ডাঙৰ মানুহৰ যিখিনি ভকত তেওঁলোকৰ কাৰণে অতি দুৰ্লভ বস্তু এটা অতি অদ্ভুত বস্তু এটা দেখা পালে আৰু তেতিয়া নাৰদে কৈছিলে যে কামাত দ্বেষাত ভয়াত স্নেহাত যথা ভক্তিয়া ঈশ্বৰে মনঃ আৱেশ্যতাত অঘম হিত্বা বহাৱতত গতিম গতাম 7:31 সপ্তম স্কন্ধ প্ৰথম অধ্যায় 30 নম্বৰ শ্লোক কাম ভাৱে হওক দ্বেষ ভাৱে হওক ভয়ত হওক স্নেহত হওক যেনেকৈ হওক খালি ঈশ্বৰত মন কৰিব লাগে আমাৰ সাক্ষৰভাৱে কৈছে বাৎসল্যভাৱে কওক সাক্ষৰভাৱে কওক দাস্যভাৱে কওক বৈৰভাৱে কওক মাধুৰ্যভাৱে কওক যিকোনো ভাৱেৰে হওক কৃষ্ণত মনটো খালি দিব লাগে কৃষ্ণমুখী হ'ব লাগে এইটো কথা ইয়াত সুন্দৰভাৱে কৈছে আৰু এতিয়া যেতিয়া তেওঁ প্ৰশ্ন মনলৈ আহিছে যে কেনেকে সম্ভৱ এতিয়া শুকদেৱে ক'লে যে যেনেকৈ শিশুপালে দ্বেষ কৰি বা ঘৰত কংসই মুক্তি পাইছিল তেনেকৈ পাইছে যিকোনো ভাৱেৰে নহওক গোপীসকল যোৱাৰ লগে লগে কিন্তু ভগৱান কৃষ্ণই আনন্দৰ ৰসৰ আস্বাদন কৰাইছিল সেইটোও নহয় পৰীক্ষা কৰি চাইছে যে তেওঁলোকে সমস্ত ত্যাগ কৰি একত শৰণ হ'ব পাৰিছে নাই কাৰণ এক শৰণ নোহোৱালৈকে আপোনাৰ যদি মনটো যদি চাৰিওফালে ঘূৰি থাকে তেতিয়াহ'লে কিন্তু নহ'ব সেইকাৰণে গুৰুজনাৰ ধৰ্মটো আমি বুজি যাব লাগিব ইয়াত আমাক এটা বিষয়ত ইয়াত দিছে নহয় যে সমাজ ৰূপান্তৰ কৃষ্ণ সংস্কৃতিৰ লগে লগে গতিকে সুকীয়াকৈ আলোচনা নকৰোঁ কথাৰ মাজে মাজে যিখিনি গৈছে তাৰ পৰাই আমি বুজিব লাগিব বৰ্তমান সময়ত আমাৰ যিটো সমাজ ব্যৱস্থা যিটো আমি ইয়াত চাওঁ বিভিন্ন ফালে মানুহৰ মনবিলাক কিহৰ কাৰণে হৈছে কোনোবা দেৱ দেৱতাৰ ওচৰত গৈছে কোনোবাজন ক'ৰবাত গৈছে কোনোবা ক'ৰবাত গৈছে আমি অলপ আগতে আলোচনা কৰিছিলোঁ লক্ষ্য যদিও আনন্দ এইটো তেওঁলোকৰ লক্ষ্যটো ক'ৰ পৰা পাব বিচাৰিছে তেওঁলোকৰ মনৰ তৃষ্ণাবিলাক পূৰণ কৰি কামনা বাসনা ভৌতিকবাদ ভোগবাদ আৰু সেইকাৰণে ভগৱান কৃষ্ণই গীতাত অৰ্জুনক কৈছে যে কোনবিলাক মানুহ ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাৰ ওচৰত যায় কামস্ত্ৰেষ্টেৰ হিত জ্ঞান প্ৰপদ্যন্তে অন্য দেৱতা তম নিয়মম আস্থায় প্ৰকৃত্য নিয়তা স্বয়া সপ্তম অধ্যায় 20 নম্বৰ শ্লোক গীতা হে অৰ্জুন যিবিলাকৰ জ্ঞান কামনা বাসনাই অপহৰণ কৰি ল'লে কিডনেপ কৰি ল'লে সেইবিলাক প্ৰাণীহে আন ক্ষুদ্ৰ দেৱতাৰ ওচৰত যায় যম তনুম ভক্তা শ্ৰদ্ধা অৰ্চিতুম ইচ্ছাসি তস্যা অচলা শ্ৰদ্ধা তামেৱ বিদ্যাম্যহম সপ্তম অধ্যায় 21 নম্বৰ শ্লোক গীতা তাত কৈছে হে অৰ্জুন যি মনুষ্য যোন দেৱতাৰ প্ৰতি যাবলৈ ইচ্ছা কৰে যিহেতু মই তেওঁলোকৰ হৃদয়তে পৰমাত্মা ৰূপে অন্তৰ্যামী ৰূপে থাকোঁ উপদ্ৰষ্ট মনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহি অস্মিন পুৰুষ পৰ ত্ৰয়োদশ অধ্যায় 22 নম্বৰ শ্লোক গীতা যিহেতুকে মই অন্তৰ্যামী ৰূপে পৰমাত্মা ৰূপে স্বামী ৰূপে প্ৰত্যেকজনৰ হৃদয়ত আছো সেইকাৰণে মই তেওঁলোকৰ ভাৱটো বুজি পাওঁ যে এইজনে এই ক্ষুদ্ৰ দেৱতাৰ ওচৰত যাব বিচাৰিছে আৰু মই যেতিয়া কি কৰোঁ যা তই বেটা সেইফালে যা আৰু সিহঁতক আৰু উৎকণি দিওঁ সিফালে যা উৎসাহ দিওঁ যা তাতে কৰ কিন্তু সেই ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱতাবিলাকেও আৰু তেওঁলোকৰ ওচৰত কি বিচাৰে আল্টিমেটলি স্বৰ্গ সুখ লাগে ধন টকা পইচাৰ জৰিয়তে হওক বস্তু বাহিনীৰ জৰিয়তে হওক এই এটা আনন্দত সুখ এটা যিটো ভৌতিক সুখটো বিচাৰে ভোগবাদী সুখটো বিচাৰে এতিয়া ভগৱানে কৈছে তয়া শ্ৰদ্ধয়া যুক্ত তস্য আৰাধনা নিহতে লভতে চ তত কামান ময়েব বিহিতা নিহিতা সপ্তম অধ্যায় 22 নম্বৰ শ্লোক গীতা হে অৰ্জুন তেওঁলোকক সেইবিলাক দেৱ দেৱতাই ক্ষুদ্ৰ ক্ষুদ্ৰ দেৱ দেৱতাবিলাকে যিটো দিয়ে সেইটো কিন্তু মইহে দিওঁ আকৌ মোৰ পৰাহে পায় গতিকে বেলেগৰ পৰা নোৱাৰে সেইকাৰণে ইয়াত ভগৱান কৃষ্ণই প্ৰথমতে চাইছিল যে গোপীসকলৰ মন
একত আহিছেনে নাই যিটো বস্তু অৰ্জুনক কৈছিল ৮ম অধ্যায় ৬৬ নম্বৰ শ্লোকত সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সৰ্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ সুদৃঢ় বিশ্বাসে সতি লৈ কোৱা আমাক নকৰিবা ভয় হেৰা কৰো অংগীকাৰ সমস্ত পাপত মই কৰিব নিষ্ঠাৰ। সেইকাৰণে বাপনৰ সময় হৈ গৈছে নেকি? ৭টা বাজি গ'ল। কৃষ্ণ কৃষ্ণ আৰু অকণমান যোৱা হৈছে বৰ সুন্দৰ লাগিছে কৰিবলৈ দিম আৰু কৃষ্ণ দেই মই কৈছো। হয় 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 বা যি কি নহওক এতিয়া কৈছে যে তেতিয়া গ'ল গোপীসকলক ট্ৰাই কৰি চালে ভগৱান কৃষ্ণইতো চাবই অকণমান প্ৰথমতে ট্ৰাই কৰিব যে আপুনি আচলতে আহিছেনে নাই কেনেকুৱা কি কথা। আৰু ইয়াত গুৰুজনাই লিখিছে কেনেকুৱা কি সুন্দৰ দেখিলা এইটো বিকশিত বৃন্দাবন শশাংক ধৱল নৱ পল্লৱে শোভন উলটি ব্ৰজক যাহা কান্দে শিশুগণ তাকম্বাক প্ৰতিপালি বিয়াৰ কষ্ট। চাওকচোন মাতিছে তেওঁক যে আহা মোৰ ওচৰলৈ। তাৰপৰা আপোনাক ভাত খাবলৈ নিমন্ত্ৰণ দিছে কোনোবাই বা ক'লে যে প্ৰভু আজি মাহ প্ৰসাদ আমাৰ গৃহতে ল'ব। আপুনি গৈছে তালৈ আনন্দত গৈছে আজি বিভিন্ন ডিছ থাকিব তাত সুন্দৰ সুন্দৰ খাদ্য খাম তৃপ্তি পাম। গৈ পোৱাৰ পিছত কৈছে তোমালোকে ইয়ালৈ কিয় আহিলা হে কি কাৰণত আহিছে কি লাগিব আহিলা আহিলা কথা বতৰা পাতিলে এতিয়া যোৱাকৈ যোৱা এনেকুৱা কথা ভগৱান কৃষ্ণ। আৰু ভগৱানে কৈছে এতিয়া গোপীসকলক কৈছে এতিয়া যিটো বাহ্যিক যিটো ধৰ্মৰ কথা কৈছে ইয়াত বৰ সুন্দৰ কথা এটা জানিবলগীয়া আছে। স্বামীৰে সেই সেৱা কুলস্ত্ৰী মহাধৰ্ম পুত্ৰ হব পুহিব কৰিয়া গৃহ কৰ্ম যদি কলা জৰা কণা পূজা হৈ প্ৰতি তথাপি নেৰিবা হেন শাস্ত্ৰ সন্মতি। সেইটো কৈছে যে স্বামীৰহে সেৱা গৃহস্থ যিটো মানে কুলস্ত্ৰী যিটো মহাধৰ্ম সেইকাৰণে সেই গোপী হ'ল মোৰ লীলা আৰু গুণ শ্ৰৱণৰ দ্বাৰা ৰূপ দৰ্শনৰ দ্বাৰা ধ্যানৰ দ্বাৰা কীৰ্তন আদিৰ দ্বাৰা যেনেকৈ অনন্য প্ৰেমৰ ভক্তি লাভ কৰিব পাৰে তেনেকৈ কাষত থাকিলে নোৱাৰে। সেইকাৰণে তোমালোক ঘৰলৈ যোৱা। আৰু কৃষ্ণৰ যিটো নিষ্ঠুৰ বাণী এইটো শুনাৰ লগে লগে তেওঁলোকৰ শ্ৰুতি জ্ঞান সকলো হেৰাই গৈছে। তেওঁলোকে কৈছে সেই কৃষ্ণ আমি মায়াময় সংসাৰৰ সমস্ত বিষয় ত্যাগ কৰি তোমাৰ চৰণত শৰণ লৈছো গতিকে তুমি আমাক ত্যাগ নকৰিবা। আৰু যিটো তুমি এই কুলস্ত্ৰী ধৰ্মৰ কথা আমাক কৈছা বৰ্ণাশ্ৰম ধৰ্মৰ যিটো জ্ঞান দিছা এইবিলাক তোমাৰ কাষতে থাকক সমস্ত বিষয় এৰি আছো আমি ভজিলো তোমাৰ চৰণে আমি ভজিও আমাক নিলোক ভাগ নপৰা নাথ ভকতক ত্যাগ কহিলা যিটো কুলস্ত্ৰীৰ কৰ্ম তোমাতে থাকক কি খবৰ ধৰ্ম। আমি আগতে উল্লেখ কৰিছো যে গোপীসকল একোজন মহান আত্মা। তেওঁলোকে জানিছিল যে বৰ্ণাশ্ৰম ধৰ্ম পালন কৰি মাথো স্বৰ্গ প্ৰাপ্তি কৰিব পাৰে আৰু স্বৰ্গত থাকিলেও কিমান দিন থাকিব তে তম ভুক্ত স্বৰ্গলোক বিশালম ক্ষীণে পুণ্যে মৰ্তলোকম বিশন্তি ৯ম অধ্যায় ২১ নম্বৰ শ্লোক গীতা। স্বৰ্গ প্ৰাপ্তিটো লক্ষ্য হ'ব নোৱাৰে। স্বৰ্গত থাকিলে কিমান দিনলৈকে থাকিব যেতিয়া পুণ্য ক্ষয় হ'ব পুনৰ তেওঁ আহিব লাগিব। সেইকাৰণে মূল বস্তুটো লক্ষ্যটো কি যিটো আনন্দ ৰস আনন্দ ৰসটো এইবিলাক কৰ্মৰ দ্বাৰা পালন কৰিব নোৱাৰে। আকৌ বৰ্ণাশ্ৰম ধৰ্ম পালন কৰিবলৈ মনটোৰ প্ৰয়োজন। মন অবিহনে ইন্দ্ৰিয়সমূহে কৰ্ম কৰিব নোৱাৰে যিহেতু ইন্দ্ৰিয়সমূহ মনৰ অধীন। আৰু গোপীসকলৰ লগত নিজৰ মন নাই। গুৰুজনে কি সুন্দৰ লিখিছে হৰিল চিত্ত নথাকৈ ঘৰে হস্ত দুই গৃহকৃত্য নকৰে তোমাক এৰিয়া নচলে ভৰি ব্ৰজত গৈ কি কৰিব হয়। আৰে মনটো তোমাৰ ইয়াত থাকিব। আমাৰ ইন্দ্ৰিয়বিলাকে যদিও কয় যে কাণেৰে শুনিছে চকুৰে দেখিছে ই যদিও সত্য কিন্তু আচলতে যদি মনটো চকুৰ লগত নাথাকে তেতিয়া চকুৰে দেখা নাপায়। যদি মনটো কাণৰ লগত নাথাকে তেতিয়া কাণেৰে দেখা নাপায়। আমি জানি শুনিবলৈ আগেদি বহুত মানুহ পাৰ হৈ গৈছে যদি আপোনাৰ ধ্যান বেলেগত থাকে চকুৰ আগেদি পাৰ হৈ গ'লেও আপুনি একো গম নাপাব। গোপীসকলে ক'লে হে কৃষ্ণ তুমি যি পুত্ৰৰ কথা কৈছা এইবিলাক সমস্ত ক্ষণস্থায়ী অনিত্য এইবিলাক দুখৰ হেতু। এই জন্মত যি আমাৰ প্ৰতিপুত্ৰ হৈ আছে হয়তো আগৰ জন্মত তেওঁলোক কোনো মহান আছিল কিন্তু তুমিতো জগতৰ বন্ধু তুমি আত্মা তুমি সনাতন তুমি সমস্তৰে পিতা মাতা আৰু সমস্ত ধৰ্মৰ ভেটিও তুমি জগতৰে বন্ধু আত্মা তুমি সমস্ত ধৰ্মৰ আপুনি ভূমি তুমি আত্মা হেন জানি সম্প্ৰতি তোমাতে সে কৰে ভকতে ৰতি। এই প্ৰভু যি তোমাৰ মোহনীয় ৰূপ যি বংশী মধুৰ ধ্বনি তাত কোন স্ত্ৰী এনেকুৱা আছে আকৰ্ষিত নোহোৱাকৈ থাকিব পাৰে কোন আছে এনেকুৱা
তোমার অশুনিয়া অমৃত গীত নহিবে কোনো মোহ, কোনো নহিবে মোহ কোনো স্ত্রীর চিত্ত, আসক আনব বৃক্ষ পশু পক্ষী প্রেমে পুলকিত তোমাক দেখি। আমাৰ কথা বাদেই দিয়া, গছলতা যত যিমান আছে সমস্ত বিলাক তোমাৰ প্ৰেমেৰে পুলকিত হৈ আছে প্ৰভু। আৰু কৃষ্ণ শব্দৰ অৰ্থটোৱে হৈছে আকৃষ্ট কৰা, আকৰ্ষণ কৰা। পৃথিৱীবাচক বুলি কিয় কয় কৃষ্ণ? শব্দ এইটো পৃথিৱীবাচক বুলি। পৃথিৱীৰ এটা কোৱালিটি আছে, এটা গুণ আছে, তাক মধ্যাকৰ্ষণ শক্তি বুলি কয়। আকৰ্ষণ শক্তি, যোনে আকৰ্ষণ কৰে, টানি আনে নিজৰ ফালে। কৃষ্ণ তেনেকুৱাই। কৃষ্ণই আপোনাক টানি নিয়ে, কেৱল মনটো পবিত্ৰ কৰিব লাগে বছ। আৰু শেষত যিহেতু জীৱসমূহ পৰমানন্দৰ অংশ, যিহেতু সমস্ত জীৱৰাশি ভগৱান কৃষ্ণৰ ওচৰলৈ যাব বিচাৰিছে, কিন্তু যেতিয়ালৈকে আমি মায়াৰ অধীন হৈ থাকিম তেতিয়ালৈকে আমি যোৱাটো অসম্ভৱ। মায়াৰ পৰা দূৰ কৰিবৰ কাৰণে কৃষ্ণৰ ওচৰত একান্তভাৱে শৰণ হ'ব লাগিব। আৰু একান্ত হোৱাৰ পৰিণতি স্বৰূপেই গোপীসকল তেওঁলোকে প্ৰভু ভগৱন্তৰ আহ্বানো শুনিছিল আৰু প্ৰভু ভগৱন্তৰ ওচৰলৈ গৈছিলো আৰু প্ৰভু ভগৱন্তৰ লগত ৰাসলীলা কৰিলে। যমুনা বালি দেখি কুকুমল, পদ্মগান্ধী মাতো আতি শীতল, গোপীগণলৈ নামিলা তাত কৰিলা ক্ৰিয়া কৃষ্ণই অসংখ্যা। তাৰ পাছতো যেতিয়া এজনী গোপী, তাৰ পাছতো গোপীসকলৰ যেতিয়া মনত অহংকাৰ আহিল, ভগতৰ মনতো অহংকাৰ আহিব পাৰে। ভক্তি মাৰ্গতো বহুতে কয়, মই ইমান দিনৰ পৰা কৃষ্ণৰ ভকত হৈ আছো, মই কৃষ্ণৰ ইমান কথা জানো, মই অমুক জানো, মই তমুক জানো। ভক্তি মাৰ্গতো যেতিয়া অহংকাৰ হ'ব, তেতিয়া কৃষ্ণই আঁতৰি যায়। অহংকাৰ বাঢ়িছে, অকমান সময় আঁতৰি থাকে। আঁতৰি কৃষ্ণটো লগতে থাকে, আপোনাৰতো অদৃশ্য হৈ থাকে, তেওঁতো সৰ্বব্যাপ্ত। কলৈ যাব আঁতৰি? কৃষ্ণই আঁতৰি হৈ যাবলগীয়া একো বস্তু নাই। ইয়াত বাহ্যিকত দেখাইছে অকমান আঁতৰি গৈছে, আদাৰৱাইজ কৃষ্ণ কলে আঁতৰি যাব? যত দেখা যত শুনা ভূত ভৱিষ্যত স্থাৱৰ জংগম এইটো সমস্ত জগত কৃষ্ণ ব্যতি থাকে, একো বস্তু নাহি জানা, সমস্ত জগত কৃষ্ণ হেন মনে জানা। ক'ৰ পৰা আঁতৰি যাব? কলৈ যাব? আৰু সেইমতে ভগতৰ অহংকাৰ থকাৰ কাৰণে প্ৰভু ভগৱন্ত অকমান অদৃশ্য হল। এগৰাকী গোপী তথাপিত লগত গল, তেওঁৰো অহংকাৰ বাঢ়ি গল। ভগৱানে কৃষ্ণক কলে, মই আৰু খোজকাঢ়িব নোৱাৰো, ভৰি বিষাই গৈছে। ভগৱানে ইংগিত দিছে, তেতিয়াহ'লে মোক কান্ধতে উঠাই দিম। আৰু উঠিবলৈ গৈছে কান্ধত, প্ৰভু ভগৱন্ত অদৃশ্য হোৱাৰ লগে লগে আপুনি যাক আটাইতকৈ ভাল পায়, আটাইতকৈ প্ৰিয় যিজন আপোনাৰ, এইজন যেতিয়া আপোনাৰ পৰা আঁতৰি থাকিব, মন মগজু এনি টাইম আপোনাৰ এইজনৰ কথা আহি থাকিব, এনি টাইম সেইজনৰ গুণগান গাব, তেওঁৰ বিষয়ে তেওঁৰ লীলা হব, তেওঁ আপোনাৰ লগত কৰি যোৱা গোটেই প্ৰতিবিলাক ঘটনা আপোনাৰ মনলৈ আহিব। গোপীসকলৰ অৱস্থা একেই হৈছে, প্ৰাণপণে ঈশ্বৰক ভাল পাইছিল। ভক্তি মানেই ভাল। তস্মিন পৰম প্ৰেম অমৃত স্বৰূপ আছে। নাৰদে ভক্তিৰ যিটো সংজ্ঞা দিছে, পৰম প্ৰেম অমৃত স্বৰূপ ভক্তি। ভাল পাব লাগিব, কৃষ্ণক ভাল পাব লাগিব। আমি কৃষ্ণৰ ভেটি ৰাখি কৃষ্ণৰ বাহিৰে চব ভাল পাওঁ। ধন টকা পইচা, পুত্ৰ পত্নী, পৰিবাৰ, ঘৰ দুৱাৰ, সম্পত্তি, টকা পইচা সমস্ত ভাল পাইছো, কিন্তু কেৱল কৃষ্ণক ভাল পাব শিকা নাই। আৰু গোপীসকলে সমস্ত বিষয় স্বামী চব বাদ দিছিল, কেৱল কৃষ্ণক ভাল পাইছিল। সেইটোৱে ভক্তি। সেইকাৰণে তেওঁলোকে ৰাগ কৰিব পাৰিলে। সময় যথেষ্ট হল। গতিকে এয়া ভকত আৰু ভগৱানৰ মাজত হোৱা মাত্ৰ দিব লীলা। গোপীসকলে কৃষ্ণ গুণ বৰ্ণাই যেতিয়া কৃষ্ণক বিচাৰিছিল, তাৰপিছত প্ৰভু ভগৱন্তই পুনৰ তেওঁলোক কৰিলে। শেষত প্ৰশ্নও সোধে প্ৰভু ভগৱন্তক, ভজৈ নৱজৈ মানে কত মনুষ্য ভজে ভজন্তক নভজে দিবা কেহু ভজে তাক, ভজন্তা নভজন্তা দুইকো আঁকি নভজয় কোনে কৰিব তাকি। কাৰোবাক কোনোবাই ভাল পালে তেওঁক ভাল পায়, কোনোবাই ভাল নোপোৱাকো ভাল পায়, ভাল উদাসীন হৈ থাকে। ইয়াৰ কোনজন তেওঁ সুধিছিলে। তাৰপিছত প্ৰভু ভগৱন্তই ক'লে যে এইবিলাক
ভজয় নভজয় দুইটো নেদে মন আছই চাৰিবিধ শুনা লক্ষণ যিটো ব্ৰহ্মজ্ঞানী দেখে সবে মিছা যিজন পূৰ্ণ ভোগে নাহি ইচ্ছা গুৰু দ্ৰোহী যিটো একো নামানে যিটো মহামূৰ্খ কিছু নাজানে নভজয় দুইকৈ এই চাৰিজন কৰিলো নিশ্চয় মই বুজিবন এনেকৈ জ্ঞানো দিলে তাৰ পাছত তেওঁলোকৰ ভক্ত ভগৱন্তৰ মাজত এক পবিত্ৰ দিব্যলীলা হৈছে ভগৱন্তৰ প্ৰকৃত মনুষ্য নিচিনাকৈ লীলা কৰিছিল আৰু সেই লীলাবিলাকে এতিয়া আমি শ্ৰৱণ কীৰ্তন কৰি আমি এটাই মাত্ৰ কৰিব লাগে যে আমাৰ মনৰ যিমানবিলাক মলিনতা আছে সেইবিলাক যাতে ধুই নিকা কৰিব পাৰোঁ প্ৰতি যুৱক প্ৰভু ভগৱন্তৰ কৃপা কৰক বাবা নোৱাই মাত্ৰ যথেষ্ট সময় যথেষ্ট হ'ল ৰাসলীলা এক ভূ তত্ত্ব গতিকে সমাজ ৰূপান্তৰৰ কাৰণে মূল বস্তুখিনি আমি আলোচনা কৰিছোঁ আমাৰ যিবিলাক বৰ্তমানৰ যিমানবিলাক আমাৰ পতি পত্নীক হওক বা যিমান সম্পৰ্কীয় হওক এইবিলাক বস্তু হৈছে আমাৰ মায়াৰ যিজন পৰম সত্য পিতা সমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ অহংকাৰ এক স্বামী এইটোৰে কৈছে আচল যিজন পিতা নৱম অধ্যায় 17 নম্বৰ শ্লোক অৰ্থপৰতৰম ধান্যত কিঞ্চিদস্তি ধনঞ্জয় মই সৰ্বমিদম প্ৰথম সূত্ৰে মণিগণায় মোতকৈ শ্ৰেষ্ঠ কোনো নাই সদায় মালাত যেনেকৈ মণি গাঁঠি থোৱা থাকে সমস্ত জীৱৰ মোৰ লগত গাঁঠ খাই আছে সেইকাৰণে আমি প্ৰত্যেকজনে আমাৰ মন প্ৰাণ সমস্তখিনি কৃষ্ণৰ চৰণত অৰ্পণ কৰি গোপীসকলক যেনেকৈ আনন্দ দিছিল সেই আনন্দ পাবৰ কাৰণে আমি ঈশ্বৰৰ ওচৰতে শৰণাগতি হোৱাটো একান্তভাৱে সকলোৱে কাৰ্য আৰু সেইকাৰণে এইটো বস্তু কোনো ধৰণৰ ইয়াত বেলেগ অশ্লীলতা নাই ইভেন এইটো ৰাসক ক্ৰীড়া কেলি নামে কাম জয় কইলা ভিতৰ পদে কৃষ্ণ কৃপালে আকৌ শুনে বনে যিটো জনে অবিশ্ৰাম বাঢ়িছে ভকতি আদি লিখিছে গতিকে যেনেকৈ কিমান দূৰ চুব পাৰিছোঁ নাজানো তথাপিও কৃষ্ণ সংস্কৃতিত সমাজ ৰূপান্তৰত ইয়াৰ তত্ত্ব আছে এই তত্ত্বখিনি বুজি ল'লে আমি যেতিয়া বুজি পাম মই কোন মোক কি কৰাটো উচিত তেতিয়াই আমি সমাজৰ বাকীবিলাক যেনেকুৱা আছে জনৰ হিতৰ কাৰণে কল্যাণ কৰিব কাৰণ সমস্ততে ভগৱান কৃষ্ণ বিৰাজমান হৈ আছে কাৰো প্ৰতি বেয়া ভাৱ নাহিব সমস্ত ভূতত ব্যাপী আচুনীয় হৈ জনকল্যাণৰ মানসিকতা আহিব আৰু এইখিনি দ্বাৰা সমাজ এখন উন্নতিৰ পথত যাব মন শুদ্ধতা হ'লে সুন্দৰ সমাজ হ'ব সদৌ শেষত এখন সুন্দৰ সমাজ গঢ়িবৰ কাৰণে এটা সুন্দৰ মনৰ প্ৰয়োজন আৰু সুন্দৰ মনৰ কাৰণে কৃষ্ণৰ এই লীলাসমূহ এই যিয়ে লীলা নহওক কিয় আমি শ্ৰৱণ কৰাটো বাঞ্ছনীয় যাৰ কাৰণে গুৰুজনাই আমাক নৱবিধ ভক্তিৰ ভিতৰত শ্ৰৱণ কীৰ্তনক প্ৰমুখ্য দি গৈছে আৰু সেয়ে আমি ভাবোঁ যে আপোনালোকে যিটো ভক্তি প্ৰসাদৰ ফালৰ পৰা যিটো এইটো আঁচনি ৰাখিছে বা যিটো আপোনালোকে উদ্যোগ লৈছে ই আটাইতকৈ প্ৰশংসনীয় আমি কওঁ বুলি একো ক'ব নোৱাৰোঁ প্ৰভু ভগৱন্তই যেনেকৈ আগবঢ়ায় সেইধৰণে প্ৰকাশ কৰিবৰ কাৰণে প্ৰয়াস মাত্ৰ কৰোঁ ইয়াতো বহুখিনি অপৰাধ হৈ যাব পাৰে